গৰুৰ মূত্ৰ কেঞ্চাৰৰ ঔষধি হিচাপে বহুত বেছিকৈ ব্যৱহাৰ কৰা হয়। আপোনালোকৰ ক্লিনিকৰ পৰা কেঞ্চাৰ পেচেণ্ট কি হৈছে? যথেষ্ট বুলি 100% মানে আকৌ পুনৰ ৰিভাইভ হোৱা নাই আৰু মাছ মাংস কণী গাখীৰ বা নিৰামিষ ভোজী কোনটো আটাইতকৈ বেষ্ট? মই তেতিয়াহ'লে আপোনাক ক'ম যে নিৰামিষ খাদ্য আটাইতকৈ বেষ্ট। কাৰণ এইটোলৈ কণ্ট্ৰভাৰ্চিও আছে ন? য়েছ, এই কণ্ট্ৰভাৰ্চি বহুত আছে। ফেটি লিভাৰো সম্পূৰ্ণৰূপে ভাল কৰিব। সম্পূৰ্ণভাৱে মুখত দুৰ্গন্ধবিলাকো হয়, লিভাৰৰ কাৰণে, ষ্টামাকৰ কাৰণে, খাদ্য ভালকৈ হজম নহ'লে গেছ হ'লে এইবিলাকৰ কাৰণে দুৰ্গন্ধ হয়। লাহে লাহে দুৰ্গন্ধও নাইকিয়া হ'ব। শৰীৰ বহুত ইণ্টেলিজেণ্ট। শৰীৰৰ যিকোনো অসুবিধা হৈছে শৰীৰে নিজে ভাল কৰিব পাৰে। আৰু 80%লৈকে শৰীৰে মানে নিজকে নিজে কষ্ট দি থয়, মানে আপোনাক গম পাবই নিদিয়ে। চাইনাছ এইটো কেনেকৈ ঠিক কৰিব? ঘৰতে 100% ভাল হৈ যায় চাইনাছ। বেমাৰটো হ'ল, আপুনি মাছ মাংস কণী এৰিবলৈ ক'লে, তেওঁলোকে এৰিলে, যেতিয়া ঠিক হৈ যাব আকৌ খাব পাৰিব নাই? গেছৰ সমস্যাটো সকলোৰে আছে। কেতিয়াবা এনেকুৱা লাগে যে একদম অস্থিৰ লাগি যায় আৰু কেতিয়াবা এনেকুৱা ফিল হয় যে গেছ নহয় নেকি, বেলেগ কিবা ডাঙৰে হৈছে, কিন্তু আচলতে গেছেই হয়। মানে বিভিন্ন ৰূপ লৈ গেছে। কেতিয়াবা ধৰি লওক মাথাও বিষাই যায়, কেতিয়াবা কঁকালতো ধৰে, এনেকুৱা হয়। গতিকে গেছৰ সমস্যা আমি কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ? যেতিয়া মাহেকীয়া বন্ধ হৈ যায়, কঁকালৰ বিষ বহুত বেছি হৈ যায়, নাইকিয়া কেনেকৈ কৰিব? আপুনি অকণমান কিবা ডায়েট দি দিয়ক আমাৰ অডিয়েঞ্চক। ৰাতিপুৱা সময়ত কি খাব লাগে, দুপৰীয়া কি খাব লাগে, কিমান টাইমত খাব লাগে, আৰু ৰাতি অকণমান। এতিয়া ধৰি লওক বহুত মানুহ এনেকুৱা আছে যে মেডিচিনৰ ওপৰতে জীয়াই আছে, কিন্তু মেডিচিন নোহোৱাকৈ কেনেকৈ নিৰোগী হ'ব? নোখোৱাকৈ আচলতে। নমস্কাৰ, মই হিমাশ্ৰী শইকীয়া। আজি আমাৰ লগত আছে এজন বিশেষ ব্যক্তি। নামটো কৈ দিছোঁ, লিখি লৈছোঁ, বহুত দীঘল দেই। GS ডক্টৰ প্ৰহ্লাদ দাস য়োগী। GS কেলৈ হ'ল আৰু য়োগী এই কথাটো আমি জানিম বিশেষকৈ। আৰু এটা কথা ক'বলৈ গ'লে 6 মাহ হ'ল আপোনাৰ লগত কণ্টেক্ট কৰা, কিন্তু মানুহজনক নাপায় আচলতে। বহুত বিজি থাকে, পেচেণ্ট চাই থাকে, আৰু নিজৰ চেম্বাৰ আছে আপোনাৰ গতিকে বহুত বিজি থকা হয়। আৰু এটা ইন্ট্ৰডাকশ্যন দিবই লাগিব তেখেতৰ বিশেষকৈ। আৰু নতুন কথা কিছুমান গম পাইছোঁ দেই, সেইটো অডিয়েঞ্চক জনাব লাগিব। ময়ো বিশেষকৈ নাজানো, আজি জানিম। একদম খুলি খালি পুংখানুপুংখভাৱে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। য়োগাচাৰ্য, গব্যসিদ্ধ ডক্টৰ, ডায়েটিচিয়ান, সিংঘি থেৰাপিষ্ট। নতুন শুনিছোঁ দেই নাম। গতিকে আজি আপোনাৰ পৰা বহুত কথা জানিম, আৰু যিহেতু ডায়েট প্লেনো আপুনি দিয়ে, আৰু মেডিচিন নোহোৱাকৈ বেমাৰ কেনেকৈ ঠিক কৰিব পাৰি সেইখিনি কথাও পাতিম। কাৰণ বহুত মানুহ মেডিচিনৰ ওপৰত নিৰ্ভৰশীল হয়, লাষ্টত গৈ পেলাই এটা হেবিট হৈ যায়গৈ। গতিকে আমি সেইখিনি কথা পুংখানুপুংখভাৱে বিশ্লেষণ কৰিম আজি এই পডকাষ্টটোৰ যোগেদি। গতিকে আপোনাক স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ। প্ৰথমতেতো ক্ষমা বিচাৰিম যে আপুনি বিচৰাৰ পিছতো মই ইমান দিন আহিব পৰা নাছিলোঁ। উপলব্ধি কৰিলোঁ যে নাই, মোৰ যোৱাটো প্ৰয়োজন। তেনেকৈ বাৰু দেৰি হোৱাৰ কাৰণে মই দুখিত। বাৰু মোৰ ক্লিনিকখন আছে মঙলদৈত। আমাৰ ক্লিনিকখনৰ নাম ডক্টৰ BRC ক্লিনিক এট হোম। এইটো নাম কিয় দিলে? নামটো একচুৱেলি মানে কি হয়, এইটো আমি দিয়া নাম নহয় বা মই দিয়া নাম নহয়। আমাৰ BRC ক্লিনিক গোটেই ৱৰ্ল্ডতে আছে, অল অফ দ্য ৱৰ্ল্ড আছে। ভাৰততেই প্লাছ আপোনাৰ প্ৰায় এবছৰ আগৰ ফিগাৰ 500+ ক্লিনিক আছিলে, এতিয়াতো প্ৰায় 1 বছৰ হৈ গ'ল আৰু বেছি হৈছে। গোটেই ৱৰ্ল্ডত প্ৰায় আপোনাৰ 900-950 ক্লিনিক আছে BRC ক্লিনিক। আৰু BRCৰ বিষয়ে মই অলপ কৈ দিওঁ। BRC হৈছে ডক্টৰ বিশ্বৰূপ ৰয় চৌধুৰী, ফুল ফৰ্মটো। ডক্টৰ বিশ্বৰূপ ৰয় চৌধুৰী, তেখেত কিডনী ফেইলিয়াৰ আৰু ডায়েবেটিছত PhD ডক্টৰ। হিমছ হস্পিটেলৰ নাম নিশ্চয় শুনিছে। হিমছ হস্পিটেলৰ ফাউণ্ডাৰ তেখেত। ফাউণ্ডাৰ হৈছে আপোনাৰ আচাৰ্য মনীষ, ফাউণ্ডাৰ হৈছে ডক্টৰ বিশ্বৰূপ ৰয় চৌধুৰী। চ' তেখেতে কিডনী ফেইলিয়াৰ, কেঞ্চাৰ, ডায়েবেটিছ, এনেকুৱা ধৰণৰ আৰ্থৰাইটিছ, যিখিনি বহুত ডাঙৰ সমস্যা বুলি আমি ভাবোঁ বা এলোপেথিক চিকিৎসা পদ্ধতিত পটককৈ ভাল নহয় বা নহয়েই, এই তেনেকুৱা ধৰণৰ ৰোগবিলাকক তেওঁলোকে মানে খুব সহজতে ট্ৰিটমেণ্ট কৰি ভাল কৰে। আৰু ট্ৰিটমেণ্ট যিটো প্ৰচেছ, তেওঁলোকে যিটো ট্ৰিটমেণ্টৰ প্ৰক্ৰিয়া, সেইটো মানে পেচেণ্ট চেণ্ট্ৰিক ক'ব লাগিব। পেচেণ্ট চেণ্ট্ৰিক মিনছ, যেনেকৈ ধৰক আপুনি কেঞ্চাৰ পেচেণ্ট আমাৰ ক্লিনিকলৈকে বা তালৈকে যেতিয়া যায়, তাতে তেওঁলোকৰ টীমত সকলো পেথীৰে ডক্টৰ আছে। এলোপেথি, হোমিঅ'পেথি, নেচাৰোপেথি, আয়ুৰ্বেদ, যোগ, একুপ্ৰেছাৰ, এইবিলাক সকলো পেথীৰে এক্সপাৰ্ট ডক্টৰবিলাক আছে। তো তেওঁলোকে নট অনলি পেথিত গুৰুত্ব নিদিয়ে, যেনে এলোপেথিকত গ'লে কেৱল আপুনি এলোপেথিকৰ মতেই ট্ৰিটমেণ্ট হ'ব, হোমিঅ'ত গ'লে হোমিঅ'ৰ ছিষ্টেমতেই ট্ৰিটমেণ্ট হ'ব, আয়ুৰ্বেদিকত গ'লে কেৱল আয়ুৰ্বেদিকতেই ট্ৰিটমেণ্ট হ'ব। কিন্তু চবৰে এডভান্টেজ আৰু ডিছএডভান্টেজ আছে। হোমিঅ'ত গ'লেও তাৰ লাভ আছে, এলোপেথিকতো লাভ আছে, চবৰে লাভালাভবিলাক আছে। তো কিছুমান ক্ষেত্ৰত দেখা যায় যে এই ৰোগটোত এই পেথিৰ জৰিয়তে যদি আৰু এটা পেথিও আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ৰোগীজনক তাড়াতাড়ি ভাল কৰিব পাৰোঁ। মানে ধৰি লওক
অকল এলোপেথি দিয়ে নহয়, এলোপেথিত মানে নেচাৰোপেথিও থাকিব পাৰে। নেচাৰোপেথিও থাকিব। তাৰমানে কি হয়, আৰু এটা কথা ক'ব লাগিব, আমাৰ মানে 5টা পিলাৰত আমাৰ এই চিকিৎসা পদ্ধতিটো ৰখি আছে। 5টা পিলাৰ কি কি? আমাৰ চিকিৎসা ফাৰ্ষ্টেজ, তাড়াতাড়ি ভাল হ'ব লাগিব। ছেফেষ্ট, কোনো ছাইড ইফেক্ট হ'ব নালাগিব। এভিডেঞ্চ বেছড, এইটো মানে কোনো এনেকুৱা নহয় জৰা ফুকা নহয় বুজিছোঁ। বা কোনো হাৱাবাজি নহয়। এভিডেঞ্চ বেছ, প্ৰুফ আছে, ৰিচাৰ্চ আছে। মষ্ট ইকনমিকেল, খুব কম খৰচত, আৰু ওৱান ইণ্টাৰভেনশ্যন মেনি মেডিকেল কণ্ডিশ্যন। এটাই চিকিৎসা পদ্ধতি আৰু তাতে বিভিন্ন ধৰণৰ ৰোগক আপুনি টাৰ্গেট কৰিব পাৰে। কাৰণ মানৱ শৰীৰ এটাই হয়। আপোনাৰ যদি ডায়েবেটিছ হৈ আছে, বাকীবিলাক অৰ্গেনকো মানে প্ৰভাৱ পেলাব। গতিকে আমাৰ সকলো বেমাৰতেই যিকোনো এটা ৰোগ হৈছে যদি কেৱল এটা ৰোগকে ট্ৰিটমেণ্ট আপুনি কৰিব নোৱাৰে, কাৰণ তাৰ মূল কাৰণটো কি, সেই মূল কাৰণটো জানি পেলাই ট্ৰিটমেণ্ট কৰা হয়। সেইকাৰণে আয়ুৰ্বেদ মানে গুৰিত যাই ট্ৰিটমেণ্ট কৰে, চিমটমেটিক ট্ৰিটমেণ্ট নহয়, গুৰিৰ পৰা ভাল কৰে। ধৰি লওক মোৰ কিবা এটা বেমাৰ হৈছে, চ' আপোনালোকৰ মই তাত গ'লোঁ, সেইটো মানে বিভিন্ন ধৰণৰ কনচালটেণ্ট থাকে, তেনেকুৱা ধৰণে চাই পেলাই ডিচাইড কৰিব কোনটো পেথিত মানে মোৰ চিকিৎসাটো কৰিব লাগিব। তাৰমানে কি হয়, ধৰক আপুনি মোৰ তাত এজন ডায়েবেটিছ পেচেণ্ট বা এজন কিডনি ফেইলিয়াৰ পেচেণ্ট মোৰ তাত আহিলে, মোৰ ক্লিনিকলৈকে আহিলে বা ফোনযোগে অনলাইন কনচালটেশ্যন ল'ব, মোৰ লগত যোগাযোগ কৰিলে। তো পেচেণ্টজন যেতিয়া আমাৰ তাত আহিব, তেওঁ ৰিপৰ্টখিনি আমি চাম। প্ৰথমতে আঁতৰত থাকিলে ফোনযোগে পঠাব, হোৱাটছএপত চালোঁ। পেচেণ্টৰ ৰিপৰ্টখিনি চোৱাৰ পিছত পেচেণ্টৰ নামত এখন ফৰ্ম ফিল আপ কৰা হ'ব। পেচেণ্টৰ গোটেইখিনি তথ্য আমি ল'ম পুংখানুপুংখভাৱে। তেওঁৰ কেতিয়াৰ পৰা ৰোগ হৈ আছে, কি হৈ আছে, A to Z পেচেণ্টৰ সম্পূৰ্ণ ইনফৰ্মেশ্যন ল'লোঁ। পেচেণ্টৰ ইনফৰ্মেশ্যন আৰু ৰিপৰ্টখিনি আমি হেড অফিচলৈকে পঠিয়াই দিলোঁ। আমাৰ হেড অফিচ আছে ফৰিদাবাদ। আচ্ছা। তাতে ডক্টৰ বিশ্বৰূপ ৰয় চৌধুৰী খুদ নিজে থাকে আৰু ডক্টৰ টীম আছে তাতে, যি ক'লোঁ মই সকলো পেথিৰ ডক্টৰ তাতে আছে। মানে ধৰি লওক কিবা এটা যদি মানে তেওঁলোকে এডভাইচ দিবলৈ হয়, ইয়াত ডক্টৰ এভেইলেবল আছে না আপোনালোকৰ চেম্বাৰ? মই ডক্টৰ তাতে, ইয়াতে মই ডক্টৰ, কিন্তু ইয়াতে ৰোগী মই অকলে নাছোঁ। মই কথাখিনি শেষ কৰিলে বুজি পাব। চ' যেতিয়া মই এই ৰিপৰ্টখিনি আৰু ফৰ্ম ফিল আপখন পঠালোঁ, গোটেইখিনি তেওঁলোকে তাৰ পৰা চালে, বুজি পালে। বুজি পোৱাৰ পিছত এতিয়া তেওঁলোকে ডিচাইড কৰিব এইজন ৰোগীৰ কাৰণে কোনটো ডক্টৰ বা কোনজন ডক্টৰ বেষ্ট হ'ব। সেইজন ডক্টৰক আমি অনলাইন যোগে ভিডিঅ' কলত ল'ম। তেওঁ এটা টাইম দিব আমাক, সেই টাইমমতে ৰোগীজনক আমি লিংক পঠিয়াম। যদি আঁতৰত থাকে বা ওচৰত থাকিলে আমি ক্লিনিকতেই মাতি দিম। তো ক্লিনিকত আহিলেও তেওঁ অনলাইন যোগেই থাকিব, ভিডিঅ' কলৰ মাধ্যমত থাকিব, ফিজিকেলি মোক পাব। চ' দুজন ডক্টৰৰ কনচালটেশ্যন উইথ 1 month অবজাৰ্ভেশ্যন। কাৰণ পেচেণ্টজনক আমি কনচালটেশ্যন দিয়াৰ পিছত আমাৰ দায়িত্ব শেষ হৈ নাযায়, বৰঞ্চ বাঢ়ি যায়, কাৰণ পেচেণ্টজন আমি তেতিয়া হাতত ল'লোঁ। এতিয়া পেচেণ্টজন ভাল নোহোৱালৈকে মানে আমাৰ জিম্মেদাৰীত থাকে। তথাপিও ধৰক কাৰোবাৰ কিডনি ফেইলিয়ৰ সমস্যাবিলাক 1 মাহত ভাল নহয়, কেঞ্চাৰ 1 মাহত ভাল নহয়, কিন্তু 1 মাহলৈকে ধৰক অবজাৰ্ভেশ্যনত এইকাৰণে ৰখা হয়, পেচেণ্টজন যিখিনি আমি বুজাই দিলোঁ, পেচেণ্টজনৰ সেইখিনি বস্তু বুজি পাওঁতে সময় লাগে, কিছু ডাউট থাকিব পাৰে। ফোনযোগে আমাক সুধিব, আমি তেওঁলোকৰ খবৰ ল'ম, মানে আমি এটা চলি থাকে, পেচেণ্টৰ লগত এটা ভাল সম্পৰ্ক এটা চলি থাকে। এইটোতো 1 মাহৰ, কিন্তু ক'ব মানে কোৱা কথাটোহে 1 মাহ, বা আমাৰ যিটো নিয়মৰ সেইটো 1 মাহ। 1 মাহতকৈ বেছিহে লাগে, বা 1 মাহৰ পিছতো মানে তেওঁলোকৰ লগত সম্পৰ্ক এটা থাকিয়ে যায় আমাৰ। চ' তেনেকৈ আমি পেচেণ্ট চাওঁ। আপুনি বেছিকেলি কোনখিনি সমস্যা, কোনখিনি ৰোগৰ মানে বেছিকৈ চায়? আমাৰ ক্লিনিকত আটাইতকৈ বেছি যিসকল পেচেণ্ট আহে, কিডনি ফেইলিয়াৰ, কেঞ্চাৰ, ডায়েবেটিছ, আৰ্থৰাইটিছ, এইকেইটা ৰোগ আটাইতকৈ বেছিকৈ আহে। তাৰ উপৰিও কি বুলি কয়, থাইৰইড, PCOD, PCOS, তাৰপিছত চাইনাছ, IBS, লিভাৰ চিৰ'চিছ, লিভাৰ ফাইব্ৰ'চিছ, ফেটি লিভাৰ, অবেচিটি, মাইগ্ৰেইন পেইন, ইনচমনিয়া, তাৰপিছত আপোনাৰ হেডেক, এনজাইটি, ডিপ্ৰেশ্যন, এইবিলাক সকলো ধৰণৰ পেচেণ্ট আমাৰ তাত আহে। বেমাৰৰ কথাটো আমি ডিছকাশ্যন কৰিম আৰু লগতে আপুনি ডায়েটো দিয়ে সেইখিনিও পাতিম, কিন্তু আপোনাৰ চেম্বাৰত মানে মানুহে কেনেকৈ যোগাযোগ কৰিব বা কেনেকৈ লগ পাব? ফোন নম্বৰ আছে, ফোন নম্বৰটোত ফোন কৰিলে, মানে 2টা ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰত ফোন কৰি এপইণ্টমেণ্ট ল'ব পাৰিব, বা কিবা ডাউট থাকিলে সুধি লৈ এপইণ্টমেণ্ট বুক কৰিব পাৰে। তেনেকৈ এপইণ্টমেণ্ট বুক কৰিলে মোৰ ক্লিনিকত আহিলেও পাব, বা আঁতৰৰ যদি হয় তেওঁলোকে ধৰক অনলাইন কনচালটেশ্যনো বুক কৰিব পাৰে, অনলাইনতো আমি কনচালটেশ্যন কৰোঁ। আৰু আমাৰ খোলা থাকে ধৰক সোমবাৰৰ পৰা শনিবাৰলৈকে ক্লিনিকত মই বহোঁ। ৰবিবাৰটো মানে অফ লওঁ, কিন্তু ৰবিবাৰে মানে ভিডিঅ' কনচালটেশ্যনটো আমি কণ্টিনিউ কৰোঁ। তেনেকৈ থাকে। আপোনাক মই ফাৰ্ষ্ট যেতিয়া ইণ্ট্ৰডাকশ্যন দিছিলোঁ, তেতিয়া কেইটামান মই কৈ দিছিলোঁ আপোনাক মই ইণ্ট্ৰডাকশ্যন দিবৰ কাৰণে। য়োগাচাৰ্য মানে যোগৰ লগত আপুনি জড়িত। মানে য়োগাচাৰ্য বুলি কওঁতে যিসকল ধৰক য়োগত
বহুতখিনি অভিজ্ঞতা আছে বা যোগৰ বিষয়ে ভালকৈ জানে বা কৰে একচুৱেলি যোগ এটা মহাসাগৰ হয় যোগৰ বিষয়ে বহুত জনা বা যোগৰ বিষয়ে এক্সপাৰ্ট হোৱা বুলি আজিলৈকে চাগে কোনো ক'ব নোৱাৰিব তাৰমানে যোগটো ইমানেই বিশাল সাগৰ বা মহাসাগৰ যে তাৰ পাৰাপাৰ কিনাৰা বিচাৰি পোৱা টান অকণমান আমাৰ ইতিহাসৰ ফালে বা আমাৰ পৌৰাণিক কালৰ ফালে যদি যাওঁ যোগী ক'বলৈ গ'লে ভগৱান শ্ৰীকৃষ্ণক যোগী বুলি কয় যোগেশ্বৰ শ্ৰীকৃষ্ণ বুলি কয় তেওঁ যোগৰ ঈশ্বৰ বা শিৱকো আদি যোগী বুলি কোৱা হয় গতিকে উৎপত্তি তেওঁলোকৰ পৰা তো আমি তাৰ সেই মহাসাগৰৰ বিন্দু মাত্ৰও নহয় বা বৰ্তমান সময়ত মোৰ গুৰু স্বামী ৰামদেৱ তেওঁলোকো চাগে ধৰক সেই মহাসাগৰৰ মানে এটা বিন্দুও নহয় চাগে কাৰণ গুৰুৰ কথাটো ইমান ডাঙৰকৈ ক'ব নালাগে আমিতো ধৰক তাতকৈ নগণ্য তো যিয়ে নহওক বাৰু যোগৰ লগত জড়িত যিহেতু যোগাসনৰ লগত জড়িত যোগ কৰি আছোঁ কৰাই আছোঁ যোগত MA কৰিলোঁ চ' যোগাচাৰ্য নামটো লাগিয়ে যায় যোগৰ আচাৰ্য মানে যোগাচাৰ্য যোগ শিকোৱাজনকেই যোগাচাৰ্য বোলে সেইটোৱে আৰু যোগাচাৰ্য আৰু গব্যসিদ্ধ আচলতে গব্যসিদ্ধ আচলতে কি হয় একচুৱেলি মোৰ নামৰ আগত যিটো ডক্টৰ লাগে ডক্টৰৰ আগত GS মানে গব্যসিদ্ধ লাগে গব্যসিদ্ধ হৈছে আপোনাৰ আমি গৰুক চবেই জানো দেশী গৰুক বা দেশী গৰুৰ 5টা বস্তু গব্য বুলি কোৱা হয় 5টাক পঞ্চগব্য বুলি যেনেকৈ গৰুৰ গাখীৰ গৰুৰ দৈ গৰুৰ ঘি গৰুৰ গোবৰ গৰুৰ মূত্ৰ এই 5টাক পঞ্চগব্য বুলি কয় এই 5টা পঞ্চগব্য আমাৰ হিন্দু সনাতন ধৰ্মৰ পূজা পদ্ধতিত মানে শুভ কাজ বিয়া ইত্যাদি শ্ৰাদ্ধ ইত্যাদি সকলোতেই ব্যৱহাৰ হয় আয়ুৰ্বেদত ইয়াৰ বিশেষ উল্লেখ আছে আয়ুৰ্বেদত মানে গৰুৰ বিষয়টো মানে এই পঞ্চগব্যৰ বিশেষ ব্যৱহাৰ আছে যদি আয়ুৰ্বেদৰ পৰা এই পঞ্চগব্যৰ বিষয়টোক বাদ দিয়া হয় তেতিয়াহ'লে ধৰক পঞ্চগব্য মানে আয়ুৰ্বেদখনো আধৰুৱা হৈ থাকিব গতিকে এই পঞ্চগব্যৰ ওপৰত ৰাজীৱ দীক্ষিতৰ নামটো নিশ্চয় শুনিছিলে চ' তেখেতে এজন চাইণ্টিষ্ট আছিলে APJ আব্দুল কালামৰ লগত তেওঁ ৰিচাৰ্চ কৰিছিলে চ' তেখেত ভাৰত বা ভাৰতীয়তাৰ প্ৰতি বহুত সক্ৰিয় আছিলে আমি যদিও এতিয়া মানে স্বাধীন ভাৰতত বসবাস কৰি আছোঁ কিন্তু এনেকুৱা কিছুমান কাম এতিয়াও চলি আছে বা এনেকুৱা কিছুমান আইন এতিয়াও আছে যিবিলাক মানে ব্ৰিটিছে দিয়া গতিকে সেইবিলাক বস্তু তেওঁ ভাল নাপাইছিল ভাৰতখন এই পৌৰাণিক যেনেকুৱাকৈ ধৰক গুৰুকুলীয় শিক্ষা পদ্ধতি আমাৰ বহুত বেষ্ট আছিলে মানে আমি সকলো ফালেদি বেষ্ট আছিলোঁ তো তেওঁ সেইটো বিচাৰিছিল আৰু তেনেকৈ তেওঁ দেখিলে যে গৰুৰ অৱস্থা বহুত বেয়া এতিয়া গৰু কোনো পুহিব নোখোজে গৰুৰ লগত আমাৰ ইম'শ্যন আছে যদি আমি গৰুক মানে ভালভাৱে নলওঁ কাৰণ পোহাৰ জেগা নাই গৰু ৰখাৰ জেগা নাই গাখীৰ নহ'লে আমি গৰুটোক মানে বাদেই দিওঁ কিন্তু গৰুৰ গাখীৰটো বায়' প্ৰডাক্ট বুলিহে গণ্য কৰিব পাৰি গৌমূত্ৰ 400 টকা লিটাৰ জানেনে আপুনি গৰুৰ গোবৰ তাতকৈ বেছি মূল্যৱান সেইটো গম পাইছোঁ গৰুৰ গোবৰ তাতকৈ বেছি মূল্যৱান গৰু মূত্ৰটো মানে কিবা ঔষধত ব্যৱহাৰ কৰা হয় কিন্তু এইটো বহুত কন্ট্ৰভাৰ্চিও হৈছে কন্ট্ৰভাৰ্চি নিশ্চয় আছে বহুতে আছে কিন্তু ইয়াৰ ওপৰত বহুত ষ্টাডি আছে বহুত ৰিচাৰ্চ আছে বহুত পেটাৰ্ণো লৈ থৈছে মানে গৰুমূত্ৰ এইটো যিটো ঔষধ বনোৱা কথা কৈছোঁ লজিকেল হয়নে য়েছ ডেফিনেটলি লজিকেল কিমান ৰিচাৰ্চ বহুত আছে ইয়াৰ ওপৰত পেটাৰ্ণো লৈ থোৱা আছে গৰুৰ মূত্ৰ কেঞ্চাৰৰ ঔষধি হিচাপে বহুত বেছিকৈ ব্যৱহাৰ কৰা হয় মই ৰাজীৱ দীক্ষিতৰ কথালৈকে মই আকৌ আহিছোঁ ৰাজীৱ দীক্ষিত যেতিয়া ইয়াৰ ওপৰত ষ্টাডি কৰিলে তেওঁ 1000 পেচেণ্টৰ ওপৰত তেওঁ ষ্টাডি কৰিছিলে 1000 ৰোগীক কেঞ্চাৰ কিডনি ফেইলিয়াৰ ডায়েবেটিছ এনেকুৱা ধৰণৰ বিভিন্ন ৰোগত তেওঁ ষ্টাডি কৰি পেলাই দেখিলে যে সকলো যিখিনি ৰোগক তেওঁ ট্ৰায়েল কৰিছিলে গোটেইকেইটা ৰোগকেই তেওঁ ভাল কৰিব পাৰিছে তো এইটো বস্তু লৈ পেলাই মাদুৰাই হাইকোৰ্টত ক্লেইম কৰিলে মাদুৰাই হাইকোৰ্টে ক'লে যে ঠিক আছে যদি আপুনি এইটো বিচাৰিছে যদি এইটো হয় সত্য যদি হয় তেতিয়াহ'লে প্ৰুফ কৰক কোৰ্টে আৰু উইদাউট প্ৰুফ একো নকৰে গতিকে কোৰ্টক যেতিয়া প্ৰুফ কৰিলে তেতিয়া কোৰ্টে ক'লে ঠিক আছে যদি 1000 ৰোগীক ভাল কৰিব পাৰিছে তাৰ মানে ইয়াৰ দম আছে কাৰণ আয়ুৰ্বেদৰে পাৰ্ট হয় এইটো বেলেগ একো বস্তু নহয় কাৰণ আয়ুৰ্বেদৰে পাৰ্ট হয় চ' তেতিয়া এইটো কোৰ্চ হিচাপে মানে মাদুৰাই হাইকোৰ্টে স্বীকৃতি দিলে কোৰ্চ হিচাপে কৰাবৰ কাৰণে তো এটা ইউনিভাৰ্চিটি আছে চেন্নাইত তাৰ পৰাই মই মানে পঞ্চগব্য ডিগ্ৰী লোৱা কিন্তু এলোপেথিৰ সকলে এইটো মানি ল'ব নিবিচাৰে যে গৰুমূত্ৰটো কথা আমাৰ লগত এলোপেথিক ডক্টৰো বহুত আছে তাৰমানে কি হয় সকলোৰেই কম বেছি ভাল বেয়া মানুহ আছে আমাৰ সকলো পেথিৰে ডক্টৰৰ মাজত তেনেকুৱা আছে আমাৰ এলোপেথিক চিষ্টেমটো অকণমান মানে ক'লে কণ্ট্ৰভাৰ্চিয়েল হ'ব মানে এলোপেথিকত বাদে বেলেগ চিকিৎসাক তেওঁলোকে স্বীকৃতিয়ে নিদিয়ে কোনে এলোপেথিসকলে
এইটো আপুনি যদি ভালকৈ চায় মেক্সিমাম ডক্টৰ তেনেকুৱা দেখা যায়, কিন্তু ভাল ডক্টৰো বহুত আছে, স্বীকৃতি দিয়ে, বহুত ডক্টৰ তেনেকুৱা আছে একেবাৰে স্বীকৃতি নিদিয়াৰ কাৰণটো কি বুলি ভাবে আপুনি? এতিয়া কি বুলি ক'ব পৰা যাব, এতিয়া চাওক মানে এলোপেথিকৰ এটা দপদপা আছে, এটা মাফিয়াগিৰি এটা কাম আছে, চলি আছে এটা। কিন্তু এইটোও কয় যে মানে এলোপেথি বহুত সোনকালে মানে চিকিৎসা কৰিব পাৰে এলোপেথি যোগে, এইটো কয়। আপোনাক মই প্ৰশ্ন কৰিছোঁ, আপুনি আজিলৈকে এনেকুৱা এজন ৰোগী দেখাব পাৰিব যে ডায়েবেটিছ ভাল হৈছে এলোপেথিকৰ চিকিৎসাত, হাই প্ৰেছাৰ ভাল হৈছে, নাই হোৱা, PCOD ভাল হৈছে? নাই হোৱা মানে কিছুমানৰ দুই এজনৰ শুনিছোঁ, কিছুমান অকণমান কিছুদিনৰ কাৰণে এটা হেৰি কণ্ট্ৰলত আহি যায়, পিছত যদি আমি ঔষধখিনি কণ্টিনিউ নকৰোঁ আকৌ তেনেকুৱা হৈ যায়। ইভেন মূৰৰ বিষ পৰ্যন্ত ভাল হ'ব নোৱাৰে এলোপেথিকৰ চিকিৎসাত। ডক্টৰ বিশ্বৰূপ ৰয় চৌধুৰীয়ে এটা কথা কৈছে 7 লাখ টকাৰ চেলেঞ্জ দিছে আমাৰ, 70 লাখ টকাৰ চেলেঞ্জ দিছে আমাৰ এলোপেথিক ডক্টৰবিলাকৰ, আৰু তাতে 7টা কণ্ডিশ্যন দিছে। তেওঁ কৈছে যদি কোনোবা এলোপেথিক ডক্টৰ বা এলোপেথিক ইণ্ডাষ্ট্ৰীৰ ৰিচাৰ্চাৰ বা যিকোনো মানুহে যদি প্ৰমাণ কৰিব পাৰে এলোপেথিকৰ অমুকটো ঔষধে অমুকটো ৰোগ ভাল কৰিব পাৰে, যিকোনো এটা ৰোগ, সম্পূৰ্ণ নহয় আধা বা কিছু পৰিমাণেও যদি ভাল কৰিব পাৰে, যদি প্ৰমাণ কৰিব পাৰে, তো 10 লাখ টকা পুৰস্কাৰ দিব। কেঞ্চাৰ ভাল হোৱা বুলি প্ৰমাণ যদি কৰিব পাৰে, আৰু তেওঁ এইটো কৈছে কেঞ্চাৰ ভাল হোৱা আৰু কেঞ্চাৰৰ যিখিনি ডায়েগন'জ কৰে সেই ডায়েগন'জখিনি কৰাৰ কাৰণে যদিও কেঞ্চাৰ পেচেণ্ট নাছিলে সেইটো কেঞ্চাৰলৈকে কনভাৰ্ট হ'ব, এইটো কথা কৈছে যে মই এই কথাটো ক'লোঁ, এই কথাটো যদি মই মিথ্যা বুলি মোক প্ৰমাণিত কৰিব পাৰে মই আৰু 10 লাখ টকা পুৰস্কাৰ দিম। এনেকুৱাকৈ 7টা চেলেঞ্জ তেওঁ দি থৈছে, আজিলৈকে কোনো ডক্টৰে একচেপ্ট কৰা নাই। গতিকে আমি এইটো কণ্ট্ৰভাৰ্চিয়েল কৰিব খোজা নাই, গতিকে যদি তেনেকুৱা ব্যক্তি কোনোবা আছে তো আমাৰ লগত যোগাযোগ কৰিব পাৰে, ডক্টৰ BRCৰ লগত আমি যোগাযোগ কৰাই দিম, প্ৰমাণ কৰক, 70 লাখ টকা পুৰস্কাৰ লওক। আপোনালোকৰ ক্লিনিকৰ পৰা কেঞ্চাৰ পেচেণ্ট ঠিক হৈছে নে? যথেষ্ট বুলি মানে আকৌ পুনৰ ৰিভাইভ হোৱা নাই? আৰু চাওক এটা বস্তু বুজিব লাগিব, আমাৰ শৰীৰত যিকোনো এটা ৰোগ হ'লে ৰোগটোক আমি ভাল কৰিলোঁ, ভাল হৈ গ'ল, ভাল হৈ যোৱাৰ পিছত যিটো কাৰণত ৰোগটো হৈছিলে আমি সেই কাৰণটোৰ ওপৰত কাম কৰোঁ। কাৰণটো যেতিয়া ভাল হৈ যায়, কাৰণটো যেতিয়া ঠিক কৰা যায়, তেতিয়া ৰোগটো আপনা আপুনি ভাল হৈ যায়। যদি আমি সেনেকুৱা ভুল আকৌ কৰোঁ ৰোগ আহিব পাৰে, সেইটো কোনো ক'ব নোৱাৰে যে এইটোৰ আগত দ্বিতীয়বাৰ ঘূৰি নাহিব। ৰোগ নাহা কাৰণটো হৈছে ৰোগীজন নিজে খুদ, তাৰ কাৰণে নিজে সাৱধান হ'ব লাগিব, সেইটো গেৰেণ্টি কোনো ল'ব নোৱাৰে। এতিয়া ধৰি লওক ডায়েটৰ যোগেদিও আমি বা লাইফষ্টাইলৰ যোগেদি নিজৰ ৰোগবিলাক আমি নাইকিয়া কৰিব পাৰোঁ। আপুনি কেনেকুৱা ডায়েট, আমাৰ যিখিনি অডিয়েঞ্চ আছে আমাৰ ভিডিঅ'টো চাই থাকিব, পডকাষ্টটো চাই থাকিব, কি ডায়েট দিব বা এনেকুৱা বেলেঞ্চ ডায়েট দিয়ক যাতে তেওঁলোকৰ যিকোনো বেমাৰ হাত সাৰি যায়, মানে সম্ভাৱনাটো কমি গুচি যায়। এইটো ডায়েট কৰিলে বেমাৰ মানে হোৱাৰ সম্ভাৱনা কমি যায়। চাওক আজিকালি আমাৰ লাইফষ্টাইলটো এনেকুৱা, আমাৰ খাদ্যাভ্যাস মানে বেছি সংখ্যক লোকৰে বেয়া। আমি সঠিক সময়ত সঠিক খাদ্য খাব নোৱাৰোঁ। ৰাতিপুৱা উঠিয়ে তৈলাক্ত খাদ্য খাই দিলোঁ, দিনটো কিবা এটা খাই দিলোঁ, খোৱাৰ টাইমিং ঠিক নাই, আমাৰ মানে বেলেঞ্চ খাদ্য নায়েই। চ' বেলেঞ্চ খাদ্য হিচাপে আপুনি অন্ততঃ এইটো মানে যত্ন কৰিব যে অন্ততঃ মোৰ যিখিনি খাদ্য মোৰ পেট ভৰে, যিখিনি মই খাওঁ, আধা পেট যাতে মই ফ্ৰুট চালাড এই জাতীয় খাদ্য, গ্ৰীণ ভেজিটেবলছ, বুট মুগ ইত্যাদি এনেকুৱা ধৰণৰ খাদ্য, যিবিলাক খাদ্যৰ লাইফ বেছি, যেনেকৈ বুট আপুনি ভিজাই থ'লে ৰাতিপুৱালৈকে ফুলি ধুনীয়া ৰেডি হৈ যাব, সেই বুটটোক যদি আমি নাখাই থৈ দিওঁ সেই বুটটো গজালি মেলিব, গজালি মেলাখিনিও যদি নাখাওঁ লাহে লাহে গছলৈকে ৰূপান্তৰিত হ'ব। আল্টিমেটলি সেইটো হৈছে জীৱিত খাদ্য। তেনেকুৱা ধৰণৰ খাদ্যবিলাক আমাৰ শৰীৰত প্ৰয়োজন বেছি। এটা ফল যদি এটা আপেল আপুনি থৈ দিয়ে, আপেলটো লগে লগে বেয়া হৈ নাযায়, দুদিনত এদিনত বেয়া হৈ নাযায়, ভালেকেইটা দিন থাকে। যদি আপুনি ভাত বনাই, দালি বনাই বা মাংস বনাই থৈ দিয়ে, কেইদিন তেনেকৈ থাকিব? নাথাকে ন, তাৰ লাইফ বহুত কম, খুব সোনকালে বেয়া হৈ যায়। গতিকে আমি এনেকুৱা ডায়েটত মানে এনেকুৱা খাদ্য ডায়েটত ল'ব লাগে যে অন্ততঃ আধা পেট মই এনেকুৱা ধৰণৰ খাদ্য খাই মই ছাৰ্ভাইভ কৰিম, আধা যিখিনি মই মাছ খাওঁ, মাংস খাওঁ, কণী খাওঁ, গাখীৰ খাওঁ, যি খাওঁ আমি খাম। কিন্তু যদি মোক সোধে আপুনি যে মাছ, মাংস, কণী, গাখীৰ বা নিৰামিষ ভোজী কোনটো আটাইতকৈ বেষ্ট, মই তেতিয়াহ'লে আপোনাক ক'ম যে নিৰামিষ খাদ্য আটাইতকৈ বেষ্ট। কাৰণ এইটোলৈ কণ্ট্ৰভাৰ্চিও আছে ন? য়েছ, ইয়াৰ কণ্ট্ৰভাৰ্চি বহুত আছে, আপুনি নিজে বুজি পাব। আপোনাক যদি মই একমাহ, আপুনি নিজক যদি প্ৰুফ কৰিব খোজে, একমাহ মাছ কি বুলি কয় আপোনাৰ ভাত, দালি বা এইবিলাক নিৰামিষ খাদ্য সম্পূৰ্ণ বৰ্জন কৰি কেৱল মাছ, মাংস, কণী, ভাত যেনেকৈ খাই আছে ডেইলি খাওক, 3 বেলা খাওক,
আপুনি 1 মাহ হয়তো নাযাবই, তাৰ আগত আপুনি হস্পিটেলাইজ হ'ব লাগিব। কিন্তু যদি আপুনি মাছ মাংস কণী ইত্যাদি বাদ দি স্কিপ কৰি পেলাই কেৱল আপুনি ভেজিটেবলছত ফ্ৰুইট চালাড বা নিৰামিষ খাদ্যত আহি যায়, তেতিয়াহ'লে আপোনাৰ কোনো সমস্যা নহয়, বৰঞ্চ আপোনাৰ শৰীৰত থকা ৰোগবিলাক লাহে লাহে ৰিভাৰ্চ হ'ব ধৰিব। কিন্তু আকৌ এইটো শুনিছোঁ ধৰি লওক যে মানুহৰ যিখিনি প্ৰ'টিন যিখিনি লাগে সেইখিনি কিছুমান খাদ্যত পোৱা যায়, যেনেকৈ মাংস চাংস বা কণী চণী এইবিলাকত পোৱা যায়, গতিকে সেইখিনিও ইম্পৰ্টেণ্ট বোলে মানে মানুহৰ কাৰণে। কথাটো আমি বুজি পাব লাগিব, হাতী, গড়, ঘোঁৰা, গৰু এওঁলোক মাছ মাংস কণী নাখায়। চ' তেওঁলোক জীয়াই থকা নাই নেকি? কিবা অসুবিধা হৈছে, তেওঁলোকৰ ডায়েবেটিছ হৈছে, তেওঁলোকৰ কিবা অন্যান্য কেঞ্চাৰ জাতীয় ডাঙৰ ডাঙৰ ৰোগবিলাক হৈছে, নাই হোৱা। বা আপুনি পৃথিৱীৰ আটাইতকৈ এনাৰ্জেটিক প্ৰাণী ঘোঁৰা, এনাৰ্জেটিক, কি খায়? ঘাঁহ খায়। পৃথিৱীৰ আটাইতকৈ শক্তিশালী প্ৰাণী হাতী, কি খায়? ঘাঁহ খায় বা সেউজীয়া বস্তুৱে খায়। তেওঁলোকৰ প্ৰ'টিন ডেফিচিয়েঞ্চি নহয়, আমাৰ কিয় হয়? তো প্ৰ'টিনৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো অকণমান, কাৰণ আমাৰ ছিষ্টেমবিলাক অলপ ওলোটা ধৰণে আহিছে, তো আমি আমাৰ পৰা ফালৰি কাটি বেলেগ ফালে গুচি গৈছোঁ বা বেলেগ ফালে আমাক লৈ যোৱা হৈছে। সেইটো আমাৰ দুখ নহয়, আমাৰ হয়তো ভাগ্যৰ দুখ ক'ব লাগিব, নহ'লে বা আমাৰ পূৰ্বজসকলে এই দুখটো কৰি গৈছে। আমি মাছ মাংস কণী নোখোৱাকৈ জীয়াই থকাটো খুবেই সহজ। আজিকালি ভেগান মানুহৰ কথা শুনিছে যে ভেগান তেওঁলোকে মাছ নাখায়, মাংস নাখায়, কণী নাখায়, গাখীৰ নাখায়, মানে এনিমেলছৰ পৰা অহা যিখিনি খাদ্য সেইখিনি তেওঁলোকে নাখায়। তেওঁলোকে খুব হেপী লাইফ জীয়াই আছে, তেওঁলোকৰ কোনো নাই সমস্যা হোৱা। তেওঁলোকৰ মানে যিখিনি প্ৰ'টিন বা লাগে সেইখিনি পাই আছে চবৰ পৰা। চাওক, প্ৰকৃতিয়ে আমাক সকলো বস্তু দিছে। প্ৰকৃতিয়ে আমাক এটা মানে পশুৰ পৰা অনা খাদ্যখিনি নোখোৱাকৈ যদি আমি জীয়াই থাকিব খোজোঁ, খুব সহজতে খুব ভালকৈ জীয়াই থাকিব পাৰোঁ। তাৰ কাৰণে আপুনি অকণমান চাব লাগিব, নিজৰ চকু কাণ খোলা ৰাখিব লাগিব অলপ। সকলো খাদ্য আপোনাৰ হেৰিৰ পৰা পাব। আপুনি কোন বস্তুটো হেৰিত নাপায় বুলি ক'ব পাৰিব, মানে কোনটো খাদ্য আপুনি কি বুলি কয় আপোনাৰ প্ৰাকৃতিক খাদ্যত নাই বুলি ক'ব পাৰিব? সকলোৱে আছে। এটা বস্তুৰ অভাৱ মই দেখা পাওঁ বা ইয়াৰ মানে প্ৰায় বহুতে প্ৰশ্ন কৰে, এই প্ৰশ্নটো উত্তৰ দিয়াটো মই ভাবোঁ ভাল হ'ব আপোনাৰ পডকাষ্টৰ জৰিয়তে। ভিটামিন B12 কোৱা হয়, ভিটামিন B12 আপোনাৰ এনিমেলছৰ বাহিৰে বেলেগ চ'ৰ্চ নাই আমাৰ শৰীৰত আহাৰ, ভিটামিন B12টো। তো ভিটামিন B12টোক আপুনি যদি ষ্ট্ৰিক্ট হেৰি হয় যে মই এনিমেলছৰ পৰা নাখাওঁৱেই, আপুনি গাখীৰ খাওক বা গাখীৰ দৈ খালে আপোনাৰ মানে ভিটামিন B12 পূৰণ হৈ যায়। যদি আপুনি ষ্ট্ৰিক্ট কৰিব খোজে যে নাই মই এনিমেলছৰ পৰা অহা খাদ্য মই একেবাৰে নাখাওঁৱেই, তেতিয়াহ'লে আপোনাৰ ভিটামিন B12 পূৰণ কৰিবৰ কাৰণে যথেষ্ট চ'ৰ্চ আছে। তাৰ কাৰণে এটা মই কৈ দিছোঁ, মগজ, আমাৰ তৰমুজৰ গুটিবিলাকক মগজ বুলি কওঁ যে, মগজ তিয়াই থওক, 250 গ্ৰাম মগজ 1 লিটাৰ পানীত তিয়াই থওক। তাৰ পিছদিনা আপুনি মিক্সি কৰি পেলাই তাৰ ৰস উলিয়াই লওক, আৰু ৰসটোক আপুনি গৰম কৰিলে পনীৰৰ নিচিনাকৈ ওলাই আহিব। সেইটোক আপুনি ধুনীয়াকৈ বনাই খাওক, যথেষ্ট ভিটামিন B12 পোৱা যায়। বা আমি গ্ৰীণ জুচ খাওঁ, গ্ৰীণ জুচত আপোনাৰ হেৰি পায়, কি বুলি কয়, এই যে গ্ৰাছ, ৱেট গ্ৰাছত আপোনাৰ যথেষ্ট B12 পোৱা যায়। কণ্টিনিউৱাছ যদি তেওঁলোকে মানে এই বস্তুটো, যিসকলে মানে ভেগানৰ কথাবিলাক কৈ আছোঁ, তেওঁলোকে যদি ৱেট গ্ৰাছৰ জুচ প্ৰতিদিন লৈ থাকে, তেওঁলোকৰ ভিটামিন B12ৰ কমি নহয়। এতিয়া মই এইটো কৈ আছিলোঁ, আপুনি অকণমান কিবা ডায়েট দি দিয়ক আমাৰ অডিয়েঞ্চক। ৰাতিপুৱা সময়ত কি খাব লাগে, দুপৰীয়া কি খাব লাগে, কিমান টাইমত খাব লাগে, আৰু ৰাতি অকণমান আমি যদি নিৰোগী থাকিব লাগে, তেতিয়াহ'লে আমাৰ এইটো আমি চিয়'ৰ কৰিব লাগে, ৰাতিপুৱা প্ৰথমতে উঠিয়েই কুহুমীয়া পানী 1 গিলাচ খাওক। টোপনি ভাঙাৰ পিছতেই মুখত মানে বাঁহী মুখতেই আপুনি 1 গিলাচ কুহুমীয়া পানী খাওক। খাই উঠি আপুনি পায়খানা বাথৰুম যি কৰে কৰি পেলাই নিশ্চয় আপুনি গা পা ধুইয়ে ল'ব। আহি পেলাই যদি আপুনি পাৰে অকণমান নিয়মীয়া যোগ অভ্যাস, দৌৰা, ফুৰা, খোজকাঢ়া, যি পাৰে, যিয়ে জানে আপুনি তাকেই কৰক। কৰি উঠি প্ৰথম আপুনি যিটো খাব, সেয়া সেউজীয়া 4-5 খিলা পাত খাওক। যেনে আপুনি কাৰি পাত্তা বুলি কওঁ যে আমি, কি কয় সেইটোক আমাৰ, নৰসিংহৰ পাত 5 খিলা খাওক আপুনি। নৰসিংহৰ পাত 5 খিলা 5 মিনিট চুবাব। 1 খিলা পাত খাওঁতে 1 মিনিট লগাব। বহুত ধুনীয়াকৈ চুবাই খাই শেষ কৰাৰ পিছত আৰু 1 খিলা খাব। মানে 1 খিলা পাত খাওঁতে আপুনি 1 মিনিট লগাব। আচ্ছা, ভালকৈ মানে এনেকৈ 5 খিলা পাত আপুনি যদি খায়, সপ্তাহত 5 দিন খাওক বা 6 দিন খাওক, এদিন গেপ দিয়ক বা 2 দিন গেপ দিয়ক। এইটো কৰিলে কি হ'ব, আপোনাৰ লিভাৰ একদম পুৰা চাংগা হৈ থাকিব। নতুন কথা জানিলোঁ আজি। লিভাৰ কেতিয়াও মানে যদি আপোনাৰ লিভাৰ ফেটি হৈছে, লিভাৰ লাহে লাহে
উন্নতি হৈ আহিব ফেটি লিভাৰটো আজিকালি বাঢ়ি গৈছে য়েছ ফেটি লিভাৰৰ সম্পূৰ্ণৰূপে ভাল কৰিব পাৰি সম্পূৰ্ণৰূপে মুখত দুৰ্গন্ধবিলাকো হয় লিভাৰৰ কাৰণে ষ্টামাকৰ কাৰণে খাদ্য ভালকৈ হজম নহ'লে গেছ হ'লে এইবিলাকৰ কাৰণে দুৰ্গন্ধ হয় লাহে লাহে দুৰ্গন্ধও নাইকিয়া হ'ব দুৰ্গন্ধৰ কাৰণে বাৰু আৰু এটা কৈ দিম মই তো প্ৰথম আপুনি 5 খিলা পাত খালে 2-4 মিনিট ৰখি দিয়ক 5 মিনিটমান ৰখি দিয়ক তাৰপিছত আপুনি যদি পাৰে কাৰণ এইটো কৰিলে এইটো DIP ডায়েটৰ কথা কৈ আছোঁ মই DIP ডায়েট ফেমাছ হয় আপুনি ইউটিউবত মাৰি কি বুলি কয় আপুনি গুগলত যাই মাৰিব DIP ডায়েট যথেষ্ট পাব আৰু DIP ডায়েটৰ ইনভেণ্টৰে হৈছে ডক্টৰ BRC ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰী তেওঁ ইনভেণ্ট কৰিছে এইটো চ' DIP ডায়েটৰ কথা মতে মানে এনেকুৱা আপুনি ৰাতিপুৱা 8টাৰ পৰা 12টালৈকে কেৱল ফ্ৰুটছ চালাডত থাকক 8টাৰ পৰা 12টালৈকে ফ্ৰুট অনলি ফ্ৰুটছ পেট ভৰাই খাওক আপুনি যিমান খাব পাৰে আমাৰ ওজনটোত আমি এনেকৈ কওঁ যে যদি এজন 50 কেজি ওজনৰ বা 70 কেজি ওজনৰ ব্যক্তি হয় 70 কেজি যাৰ ওজন তেওঁ 700 গ্ৰাম ফল মিনিমাম খাব লাগে আৰু 50 ওজন হ'লে 50 কেজি হ'লে 500 গ্ৰাম ওজন অনুযায়ী আচ্ছা তাৰোপৰি যদি আপোনাৰ মানে পাৰে বেছিকৈ খাব পাৰে খাওক তাতে কোনো অপকাৰ নাই এবাৰৰ জেগাত দুবাৰ খাওক 5বাৰ খাওক যে কেইবাৰ খাই আপুনি খাব পাৰে মানে ওটছ বা এনেকুৱা ধৰণৰ সামগ্ৰী মানে খাব নহয় অনলি এইখিনি কথা কৈছোঁ মই ফ্ৰুটছৰ কথা কৈছোঁ তাতে বুট চুট হ'ব পাৰে ইত্যাদি হ'ব পাৰে মানে হেৰি খাদ্য যিখিনি আমি ডাইৰেক্ট প্ৰকৃতিৰ পৰা পাওঁ তেনেকুৱা ধৰণৰ খাদ্য খাওক ফ্ৰুটছৰ কথাই বেছিকৈ তাতে কোৱা হৈছে গতিকে ফ্ৰুটছ আপুনি লওক ওজন অনুযায়ী তাৰপিছত দুপৰীয়া যিটো লাঞ্চ হ'ব আপোনাৰ লাঞ্চত ভাত ৰুটি পৰঠা যি খাই আপুনি খাব তাৰ আগত 1 প্লেট চালাড ল'ব চালাড যদি আপোনাৰ ওজন 70 কেজি তেতিয়াহ'লে 350 গ্ৰাম ল'ব যদি ওজন আপোনাৰ 50 কেজি বা 60 কেজি হ'লে 300 গ্ৰাম 50 কেজি হ'লে 250 গ্ৰাম তো 200 পৰা 300 গ্ৰাম ফ্ৰুট চালাড আপুনি নিশ্চিতভাৱে লওক আমি চালাড খাওঁ কিন্তু আমাৰ অসমৰ প্ৰায় মানুহে চালাড খায় কিন্তু আমি চালাড খাব নাজানো ভাতো খাই আছোঁ চালাডো খাই আছোঁ ৰুটিও খাই আছোঁ চালাডো খাই আছোঁ মানে ভাত ৰুটি এনেকৈ একেলগে খাই আছোঁ তেনেকৈ হ'লে আমাৰ মানে পেটত হজম হওঁতে অসুবিধা হয় দুইটা বস্তুৰে হজম প্ৰক্ৰিয়াটো অকণমান বেলেগ আগতে ফাইবাৰ যদি দি লয় ফাইবাৰ আমাৰ চালাড গতিকে ফাইবাৰ আগতে দি ল'লে সেই খাদ্যখিনি হজম খুব ভালকৈ হৈ যায় তো আপুনি খাই ল'লে চালাডখিনি শেষ কৰাৰ পিছতে লগে লগে আপুনি প্লেটটো যিটো আপুনি ৰেগুলাৰ ডায়েট ভাত খাই ৰুটি খাই মাছ খাই মাংস খাই যি খাই খাওক কিন্তু যদি আপুনি সম্পূৰ্ণৰূপে DIP ডায়েট ফ'ল' কৰিব খোজে যদি আপুনি পাৰে মাছ মাংস কণীখিনিক এভইড কৰিলেও কৰিব পাৰে বা কৰাটো উচিত আমি অন্ততঃ ভাল মানুহখিনি নকৰিলেও আমাৰ তাত যিখিনি ৰোগী আহে তেওঁলোকক আমি প্ৰথমতে এইটোৱে কওঁ মাছ মাংস কণী যদি আপুনি বাদ দিব নোৱাৰে তেতিয়াহ'লে আপুনি আমাৰ তাত নোহোৱাটোৱেই ভাল য়েছ ষ্ট্ৰিক্ট তাৰমানে কি হয় মই আপুনি আমাক ফিজ পে' কৰি পেলাই কনচালটেশ্যন ল'ব আপোনাৰ ৰোগ ভাল কৰিবৰ কাৰণে আমি মানে চেষ্টা কৰিম কিন্তু আপুনি ডায়েট নামানিলে তাৰ ৰিজাল্ট আপুনি কেনেকৈ পাব আকৌ এইটোও সুধিব পাৰে অডিয়েঞ্চে ধৰি লওক বেমাৰটো হ'ল আপুনি মাছ মাংস কণী এৰিবলৈ ক'লে তেওঁলোকে এৰিলে যেতিয়া ঠিক হৈ যাব আকৌ খাব পাৰিব নাই চিটিং ডায়েট বুলি কম এটা কথা আছে তাৰমানে ধৰক আমি খোৱা মানুহতো আমাৰ এটা হেৰি থাকে হেবিট এটা হৈ গৈছে পটককৈ বাদ দিব নোৱাৰি দিগদাৰ হৈ যায় তো বেমাৰটো ভাল নোহোৱালৈকে এটলিষ্ট আপুনি মানক তাৰপিছত আপোনাৰ মনটো যায় খাব ইচ্ছা যায় সপ্তাহত 1 দিন বা 2 দিন আপুনি চিটিং কৰিব পাৰে তাতে বৰ বিশেষ প্ৰভাৱ নপৰে গতিকে সেইটো কাম আপুনি কৰিব পাৰে সেইটো চিটিং ডায়েট বুলি কয় কিন্তু আপুনি সেইটো চিটিং বেমাৰ হৈ থকাকালীন নকৰাটো বেছি ভাল আবেলি কি খাব লাগিব ৰাতি কি খাব লাগিব দুপৰীয়া যেনেকৈ আপুনি হেৰি কৰিলে চালাড তাৰপিছত ভাত খালে একে নিচিনাকৈ ৰাতি যেতিয়া খাব আপুনি আগত চালাড তাৰপিছত ভাত চিম্পল এনেকুৱা এইখিনি কৰক আপুনি আৰু ৰাতিৰ খোৱাটো যিমান পাৰে সোনকালে কৰক এটলিষ্ট 8টাৰ ভিতৰত কৰক এতিয়া গৰমৰ দিন কাৰণ আমি শৰীৰক আটাইতকৈ অত্যাচাৰ কৰোঁ অধিক ৰাতি খাই আটাইতকৈ বেছি অত্যাচাৰ ধৰক আপুনি আমাৰ লাইফষ্টাইলবিলাক এনেকুৱা হৈ পৰিছে আমি 12টাত 1টাত শুওঁ বহুত মানুহ এনেকুৱা আছে আজিকালি গৰমৰ দিনততো 12টাৰ আগত নুশুৱে প্ৰায় মানুহে চ' 12টাত শুব খুজিলে আমি 11:30 বজাত খাই দিওঁ আপুনি 11টাত খাই 12টাত শুলে বা 12টাত খাই 12টাতেই শুলে বা 1টাত খাই 1টাতো খাই 2টা 3টাতো খাই মানুহে খাই বহুতে খায় আচ্ছা খাই যে শুলে আপুনি টোপনি গ'ল কিন্তু আপোনাৰ ষ্টামাক আপোনাৰ লাৰ্জ ইণ্টেষ্টাইন আপোনাৰ স্মল ইণ্টেষ্টাইন এইবিলাক কিন্তু হোৱা নাই ইহঁতে কাম কৰি আছে আৰু এই যে কাম কৰি থকাৰ কাৰণে ইহঁত ৰেষ্টেই পোৱা নাই আৰু ৰেষ্ট নপৰাৰ কাৰণে ইটো লাহে লাহে আপোনাক সেই যিটো ইহঁতক অসুবিধা দিছে সেই অসুবিধাখিনি আপুনি নিশ্চিতভাৱেতো আপোনাক দিব আকৌ এইটো লাইফষ্টাইলৰ কাৰণে মই ৰিচেণ্টলি দেখিছোঁ এজন মানুহৰ মানে ধৰি লওক 2টা বজাত ভাত খায় 1টা বজাত ভাত খায় এতিয়া গেষ্ট্ৰিক আলচাৰ বহুত বেছি হৈ গৈছে হ'বই ডেফিনেটলি হ'ব চাওক আমি যুৱক এতিয়া এই ধৰণৰ বা আমাৰ বয়সৰ ল'ৰা বা ছোৱালীবিলাকৰ আমি যিটো লাইফষ্টাইল আমি মানে যেনেকৈ তেনেকৈ কৰি আছোঁ ৰাতি 2টাত 1টাত খাই আছোঁ এতিয়া আমি বৰ বিশেষ হেৰি পোৱা নাই ইয়াৰ ওপৰত
মানে কি বুলি কয় বহুত প্ৰভাৱ পৰা নাই বা গম পোৱা নাই, কিন্তু ইয়াৰ প্ৰভাৱ ডেফিনেটলি পৰিবই আপোনাৰ 100% পৰিব ইয়াৰ। আৰু এনেকুৱা বহুত আছে যিবিলাক মই দেখিছোঁ, এনেকুৱা বহুত পেচেণ্ট মই আগতে পাইছোঁ, বা তেতিয়া পেচেণ্ট নহয়, তেওঁলোক ভাল, এডভাইচ কৰিছোঁ এইখিনি কৰিব নালাগে বা নকৰিব, এনেকৈ কৰক, বৰ গুৰুত্ব দিয়া নাই। আজি সেইবিলাক আমাৰ পেচেণ্ট হৈ আমাৰ ক্লিনিকলৈকে আহে। এতিয়া সেইখিনি গুৰুত্ব দিছে পাছত। সেইটোৱে কথা। হয়, গতিকে যিখিনি অডিয়েঞ্চে চাই আছে, ছাৰে যিখিনি টিপছ দিছে ঘৰত ফ'ল' কৰি চাব। আৰু আমাৰ বেছিভাগ বেমাৰ লাইফষ্টাইলৰ কাৰণেই হয় আচলতে। য়েছ, লাইফষ্টাইল। আমাৰ চিকিৎসা পদ্ধতিত আমি যেনেকৈ চিকিৎসা কৰোঁ, আমাৰ চিকিৎসাত এনেকুৱাকৈ চিকিৎসা কৰা যায়, কেৱল মাত্ৰ এই যে ক'লোঁ সকলো পৃথিৱীৰ ডক্তৰ আছে, সকলো পৃথিৱীৰ ডক্তৰে চোৱাৰ পিছতো আমাৰ তাতে যিখিনি ৰোগী আহিব, আমি তেওঁলোকৰ লাইফষ্টাইলো চেঞ্জ কৰোঁ। মানে তেওঁলোকৰ যেনেকুৱা যি কাম কৰে কৰক, তাতে কোনো কথা নাই, সেই কামখিনিৰ লগত এডজাষ্ট হোৱাকৈ তেওঁৰ কোনটো লাইফষ্টাইল হ'লে ভাল হ'ব। কিছুমানে ৰাতিপুৱা 10টাত উঠে, ৰাতিপুৱা 12টাত উঠে, সেইটো ৰাতিপুৱা বুলি ক'ব নোৱাৰি, দুপৰীয়া 12টাত উঠে। গতিকে এই ধৰণৰ কিছুমান ধৰক নাইট শ্বিফ্ট, নাইট ডিউটি কৰে, সেই তেওঁলোকৰ কথাটো বেলেগ। বাকী যিসকলৰ আমাৰ আৰু বিশেষকৈ কলেজীয়া ল'ৰা ছোৱালীবিলাকৰ কথা এনেকুৱা হৈ পৰিছে, তেওঁলোকে অধিক ৰাতিলৈকে পঢ়িব, ৰাতিপুৱা বৰ দেৰিকৈ উঠে। তো মই তেওঁলোকক বিশেষভাৱে অনুৰোধ জনাওঁ, এই হেবিটটো লাহে লাহে চেঞ্জ কৰক অকণমান। যদি এইটো চেঞ্জ কৰিব নোৱাৰে, পিছলৈকে ইয়াৰ ফলাফলটো বৰ ডেঞ্জাৰাছ হৈ আহে। সেইটো লাহে লাহে প্ৰভাৱ পেলাই আহে। কাৰণ প্ৰকৃতিৰ বিৰুদ্ধে যেতিয়াই যাব আপুনি, প্ৰকৃতিয়ে ইয়াৰ পানিছমেণ্ট যেতিয়া দিয়ে নহয়, বৰ বেয়াকৈ দিয়ে। গতিকে প্ৰকৃতি দিন ৰাতি বনাইছেতো, বনোৱাৰ কাৰণো এটা আছে। গতিকে প্ৰকৃতিৰ মতে চলক না। আপুনি পঢ়িব খোজে ৰাতিপুৱা যিমান আৰ্লি উঠক, যিমান আৰ্লি উঠি পঢ়িব পাৰে পঢ়ক। আৰু পঢ়াৰ কাৰণে সেই সময়তে একচুৱেলি বেষ্ট সময়ো হয়, ব্ৰহ্ম সময় বুলি কয় ন, ব্ৰহ্ম মুহূৰ্ত। গতিকে ব্ৰহ্ম মুহূৰ্তত পঢ়িলে, আপুনি ৰাতি পঢ়িলে যিমানখিনি মনত থাকিব বা যিমানখিনি মেমৰাইজ হ'ব, ৰাতিপুৱা সেই সময়খিনিত একদম নীৰৱ নিস্তব্ধ হৈ থাকে। সাধনাৰ সময় সেইখিনিয়ে। আমি পঢ়ি আছোঁ, সাধনা কয় সেইটো, কিন্তু সাধনা কৰি আছোঁতো। গতিকে সাধনাৰ কাৰণে বেষ্ট সময়, সেইখিনি সময়ত পঢ়ক। বাকীখিনি সময় 24 ঘণ্টা চবৰে হাতত। আমি 24 ঘণ্টাটো কেনেকৈ মেনেজ কৰিছোঁ, সেইটো আমাৰ ওপৰত কথা। আমি সেই 24 ঘণ্টা ইউজ কৰি আমি সুখীও হ'ব পাৰোঁ, অসুখীও হ'ব পাৰোঁ। ঠিকেই কৈছে। এতিয়া য়োগাৰ জৰিয়তে কেনেকৈ লাইফষ্টাইল চেঞ্জ কৰিব পাৰি মানুহৰ? মই ভাবোঁ এইটো কোনো কিতাপত পোৱা কথা নহয়, মোৰ যিখিনি উপলব্ধি হৈছে, মানৱ শৰীৰত এনেকুৱা কোনো ৰোগ নাই যি য়োগাত ভাল কৰিব নোৱাৰি। মানৱ শৰীৰত এনেকুৱা কোনো ৰোগ নাই যি য়োগা দি ভাল কৰিব নোৱাৰি। সকলো ধৰণৰ সকলো সমস্যাই ভাল কৰিব পাৰি, সকলো য়োগাৰ যোগেদি। একচুৱেলি য়োগা বেমাৰৰ কাৰণেতো ঋষিমুনিসকলে মানে ইয়াক বনাই যোৱা নাছিলে, বা ইয়াক মানে আমাৰ মানে গ্ৰন্থবিলাকত দি থৈ যোৱা নাই। য়োগা হৈছে আপোনাৰ আত্মাৰ লগত পৰমাত্মাৰ মিলন। পৰমাত্মা বুলি ক'লে আমি যাওক অদৃশ্য শক্তি, ভগৱান বুলি কওঁ, আল্লাহ বুলি কওঁ, খুদা গড যি কওঁ, যিটো অদৃশ্য শক্তি, তো পৰমাত্মা বুলি কওঁ। আমি আত্মা, আমাৰ ভিতৰত আত্মা আছে। চ' আত্মাৰ লগত পৰমাত্মাৰ সংযোগৰ যিটো ব্যৱস্থা, সেইখিনিয়ে যোগ। আৰু সেই যোগখিনি আসন আছে, প্ৰাণায়াম আছে, ধ্যান আছে, ধাৰণা আছে, প্ৰত্যাহাৰ আছে, এনেকৈ অষ্টাংগ যোগৰ কথা কোৱা আছে। তাৰ লগে লগে আমি নিৰোগী শৰীৰ নহ'লে আমি পৰমাত্মাৰ লগত বিলীন হোৱাৰ কথাটো নাহেই। চ' যেতিয়া আপুনি এই প্ৰেক্টিছবিলাক কৰিব, আত্মাৰ লগত পৰমাত্মাৰ মিলনৰ কাম কৰিব যাব, তেতিয়া আপোনাৰ ব্যাধি অট'মেটিক ভাল হৈ যাব। এইবিলাক বায়ু প্ৰডাক্ট। কিন্তু আমি আত্মাৰ লগত পৰমাত্মাৰ সেইটো আমি স্পিৰিচুৱেলি নাযাওঁ বাৰু। স্পিৰিচুৱেলি গ'লে মানে তাৰ কথাটো বেলেগ হৈ যাব। আমি ৰোগৰ কাৰণে কৈ আছোঁ। গতিকে আপোনাৰ যদি ৰোগ হৈছে, সেই ৰোগ অনুযায়ী আপোনাৰ কি ৰোগ হৈছে, সেই অনুযায়ী আমি মানে বহুত য়োগা, বহুত প্ৰাণায়াম, বহুত আসন, বহুত ক্ৰিয়া, বহুত কিবা কিবি আছে, আমি কৰাব পাৰোঁ। আপুনি গেষ্ট্ৰিকৰ কাৰণে পৱন মুক্তাসন কৰক, তেনেকুৱা ধৰণৰ কথাবিলাক আছে। কপালভাতি কৰক। ডায়েবেটিছৰ কাৰণে, আমাৰ ডায়েবেটিছ হৈছে আমাৰ ইনচুলিনৰ সমস্যা, পেনক্ৰিয়াছৰ সমস্যা। পেনক্ৰিয়াছ ঠিক হৈ গ'লে, ইনচুলিন ঠিক পৰিমাণে উৎপন্ন হ'লে আমাৰ ডায়েবেটিছ অট'মেটিক ভাল হৈ যায়। মই যেতিয়ালৈকে কেৱল য়োগাতেই আছিলোঁ, কাৰণ মই প্ৰথমবোৰ মানে আমাৰ এই ফিল্ডত, মানে মেডিকেল ফিল্ডত প্ৰথম মোৰ য়োগা দিয়ে জাৰ্ণি মোৰ আৰম্ভ। গতিকে যেতিয়া ডায়েটৰ বিষয়ে নাজানিছিলোঁ, যেতিয়া ডক্তৰ হোৱা নাছিলোঁ, কেৱল য়োগা কৰিছিলোঁ, য়োগা কৰাইছিলোঁ, তেতিয়া য়োগা দিয়ে হাজাৰ হাজাৰ লোকক ভাল কৰিছোঁ। আৰু আপোনাৰ শুনি ভাল পাব, আজিলৈকে মই এটা লামচাম কেলকুলেশ্যন এটা কৰিছিলোঁ, আজিলৈকে প্ৰায় মই 3 লাখ লোকক য়োগা শিকাইছোঁ। এতিয়া ধৰি লওক বহুত মানুহ এনেকুৱা আছে যে মেডিচিনৰ ওপৰতে জীয়াই আছে, কিন্তু মেডিচিন নোহোৱাকৈ কেনেকৈ নিৰোগী হ'ব, নোখোৱাকৈ আচলতে? তাৰ কাৰণে আমি কাম কৰি আছোঁ। আমাৰ ওচৰত যিখিনি পেচেণ্ট আহে, তাৰে ভিতৰত
বেছিভাগ পেচেণ্টে আহি নিৰোগী হ'বৰ কাৰণে সকলোৱে নিৰোগী হ'বই আহে আৰু বেছিভাগ পেচেণ্ট এনেকুৱাকৈ আহে ছাৰ ঔষধ খাই খাই ভাগৰিছোঁ আৰু ইচ্ছা নাই আমনি লাগি গৈছে আৰু আপুনি ঔষধ যদি এৰাব পাৰে কওক আৰু ঔষধৰ ছাইড এফেক্টটো আছে চাগে নিশ্চয় গতিকে ঔষধ এৰাবৰ কাৰণে আপোনাৰ তাত আহিছোঁ কেনেকৈ ট্ৰিটমেণ্ট কৰিব কৰক গতিকে যেতিয়া আপোনাৰ কঁকালৰ বিষ হৈছে আপোনাৰ এতিয়া কঁকালৰ বিষটো ঔষধ খাই আপুনি কেনেকৈ ভাল কৰিব হাৰ্ডি ডিছপ্লেচৰ কাৰণে হাৰ্ডি অৱস হৈ আছে হাৰ্ডিক আপুনি যিটো আমি প'শ্চাৰটো বেয়া হোৱাৰ কাৰণেও হ'ব পাৰে প'শ্চাৰ ঠিক কৰিলে আপোনাৰ কঁকালৰ বিষ ভাল হ'ব বা অকণমান ব্যায়াম কৰিলে ভাল হ'ব তাৰ কাৰণে নিৰ্দিষ্ট ব্যায়াম আছে কৰিব লাগিব আমি তাতেও যদি মেডিচিন খোৱাটোৱে প্ৰিফাৰ কৰোঁ তেতিয়াহ'লে আমাৰ সমস্যা কিয় নহ'ব মেডিচিনৰ ছাইড ইফেক্ট আছে চবেই জানে এইটো মেডিচিনৰ ছাইড ইফেক্ট আছে গতিকে যদি আপুনি এলেহুৱা হয় তেতিয়াহ'লে আপোনাক কোনো ভাল কৰিব নোৱাৰিব আৰু যদি ভাবে যে নাই মই এইটো সমস্যা ইয়াতে মই সমাধান কৰি দিওঁ পিছলৈকে ইয়াৰ কাৰণে যাতে ডাঙৰ সমস্যা নহয় তেতিয়াহ'লে আপুনি আহিব লাগিব যোগৰ ওচৰত এতিয়া আপোনাৰ অথনি এটা উদাহৰণ দিছিলে বহুত ভাল লাগিলে নতুন এই আপুনি যে ক'লে নৰসিংহ পাত চোবাই খাব লাগে যাৰ কাৰণে লিভাৰটো ঠিক হয় তেনেকুৱা আৰু কিছুমান কওকচোন মানে যাতে আমাৰ ফাংচন ভিতৰৰখিনি ঠিক হয় যেনেকৈ টিপছটো দিলে আৰু তেনেকুৱা আছেনে কিবা ক'বলগীয়া বহুত আছে আপুনি বিউটি টিপছৰ আপুনি বিউটি টিপছ এইটো বিচাৰে বিশেষকৈ ছোৱালীসকলে ল'ৰাই বিচাৰে কিন্তু ছোৱালী অলপ হেৰিটো বেছি চবকে লাগে চবে মানে বিচাৰে যে মোৰ এইজ নেদায় মানে গম নাপাওঁ গম মানে মানুহে বুজি নাপাওঁ হৈ থকাটো তেওঁলোকৰ কাৰণে চাওক খাদ্যটো প্ৰথম কথাটো থাকেই খাদ্য ঠিক হ'লে গ্ল' আপনা আপুনি আহি যায় ভাল লাইফষ্টাইল হ'লে গ্ল' আপোনাৰ আপুনি আহি যায় কিছুমানৰ জেনেটিকেলি ভাল থাকিলে তেওঁলোকৰ একো নকৰাকৈও ভাল থাকে গতিকে যাৰ একো মানে হেৰি আছে এইবিলাক জেগাত বিশেষকৈ বহুত লোকৰ ক'লা পৰি যায় এইবিলাক আছে এইবিলাক ক'লা পৰি যায় আমাৰ মুখৰ লালটিয়ে বৰ ভাল কাম কৰে ৰাতিপুৱা উঠিয়ে মুখৰ লালটি এনেকৈ লগোৱা কৰক প্ৰতিদিন চাব বহুত ভাল পাব লাহে 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 নাইকিয়া হৈ যাব আৰু ৰাতিপুৱা এনেকৈ হাত ঘঁহক পূৰা গৰম কৰক গৰম কৰি পেলাই য'ত য'ত দাগবিলাক আছে ধুনীয়াকৈ এনেকৈ মালিচ কৰক এইটো প্ৰথম কাম কৰক আৰু বহুত মেহেংগা দামী আপুনি যিবিলাক স্প্ৰে বা ক্ৰীম এইবিলাক আপুনি ইউজ নকৰাকৈও যদি আপুনি ভাবে যে মোৰ স্কিন ভালেই থাকক তেতিয়াহ'লে আটুপ চাউল বেষ্ট আজিকালি ভিডিঅ'বিলাকত বহুতেই পোৱা যায় এইবিলাক আমি এইবিলাকতো বহুত আগৰ পৰা কৈ আছোঁ ৰাতি আপুনি চাউল ভিজাই থৈ দিয়ক প্ৰথমতে ধুই লওক ধুই চাউল ভিজাই থৈ দিয়ক সেই চাউলখিনি 24 ঘণ্টাৰ পিছত আপুনি বটলত ভৰাই লওক প্ৰতিদিন আপুনি স্প্ৰে কৰক অন্ততঃ 3বাৰ ৰাতিপুৱা দুপৰীয়া গধূলি স্প্ৰে কৰক ৰাতি বিশেষকৈ কৰিবই আৰু ভালকৈ স্কিন আপুনি ধুই শুৱক স্কিন কেতিয়াও আপোনাৰ ডাল নহয় স্কিন এণ্টি এজিং হৈ থাকিব অলপ ভ্ৰষ্টিকা প্ৰাণায়াম কৰক কপাল ভাতি কৰক একদম বেষ্ট ৰিজাল্ট পাব স্কিনৰ কাৰণে আৰু কিছুমানৰ মুখৰ দুৰ্গন্ধ ওলায় সেইটোৰ কাৰণে কি টিপছ আছে মানে খুব তাৎক্ষণিকভাৱে ৰিজাল্ট পাবৰ কাৰণে বেষ্ট উপায় আছে কাৰণ সেইটোৰ সমস্যা হৈছে আমাৰ পেটৰ প্ৰব্লেম আছে লিভাৰৰ কাৰণে বা পেটৰ খাদ্য ভালকৈ হজম নোহোৱাৰ কাৰণে ভিতৰত কাচৰা জমা হৈ আছে তাৰ কাৰণেও মানে যদি ডাষ্টবিনত বেয়া বস্তু পেলাইছে তাৰতো গোন্ধ ওলাবই ন গতিকে ডাষ্টবিন খালী হ'লে তাৰ পৰা গোন্ধ নাহে গতিকে তাৎক্ষণিকভাৱে ৰিজাল্ট পাবৰ কাৰণে ধৰক ক'ৰবাত আপুনি শ্বুট আছে কিবা কাৰণত আপুনি যাব খুজিছে হঠাৎ দুৰ্গন্ধ আহিছে যিকোনো মানুহৰে হ'ব পাৰে যদি সেইটো আপুনি কমাব খুজিছে নাৰিকল তেল পোৱা যায় নহয় যিটো আমি খোৱা নাৰিকল তেল মুখত বেছিকৈ লওক আমি পানী দি কুলি কৰোঁ যে এনেকৈ ৰাতিপুৱা উঠিয়ে প্ৰথমতে নাৰিকল তেল মুখত লৈ ধুনীয়াকৈ এনেকৈ কুলি কৰক 5 পৰা 10 মিনিট লৈ পেলাই দিয়ক তেতিয়া মুখৰ দুৰ্গন্ধ নাইকিয়া হৈ যায় একেবাৰে সেইদিনা দিনটোৱে নাপাব আপুনি মুখৰ দুৰ্গন্ধ আচ্ছা সেইটো কণ্টিনিউৱাছলি কৰি থাকিব লাগিব সেইটো কণ্টিনিউৱাছলি কৰক কাৰণ মুখৰ ভিতৰত থকা বেক্টেৰিয়া বা যিখিনি ভাইৰাছ জমা হৈ আছে যাৰ কাৰণে দুৰ্গন্ধ হৈছে মুখখিনি ক্লিন কৰি দিলে ই ভিতৰলৈতো ক্লিন কৰা নাই তো ভিতৰটোক ক্লিন কৰিব খুজিলে আপোনাৰ লিভাৰটো ঠিক আছে নে সেইটো চাব লাগিব ষ্টামাক ঠিক আছে নে সেইটো চাব লাগিব আৰু তাক কেনেকৈ ঠিক কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ বহুতৰ এনেকুৱা হৈছে যে বহুতৰ গেছৰ সমস্যাটো সকলোৰে আছে কেতিয়াবা এনেকুৱা লাগে যে একদম অস্থিৰ লাগি যায় আৰু কেতিয়াবা এনেকুৱা ফিল হয় যে গেছ নহয় নেকি বেলেগ কিবা ডাঙৰে হৈছে কিন্তু আচলতে গেছেই হয় মানে বিভিন্ন ৰূপ লৈ গেছে কেতিয়াবা ধৰি লওক মাথাও বিষাই যায় কেতিয়াবা কঁকালতো ধৰে এনেকুৱা হয় গতিকে গেছৰ সমস্যা আমি কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ গেছৰ সমস্যা নাইকিয়া চাওক গেছ এটা এনেকুৱা সমস্যা যে মানুহ এনেকুৱা কোনো মানুহ নাই যাৰ গেছ নাই চবৰে আছে কম বেছি চবৰে আছে আৰু সকলো বেমাৰৰ মূল কাৰণ বা সকলো বেমাৰৰ মাতৃ গেছেই হয় আৰম্ভণি তাৰ পৰাই হয় গতিকে গেছটোক আমি এভইড কৰিবই নালাগে আৰু গেছটোক পাৰ্মানেণ্টলি ভাল কৰিবৰ কাৰণে আপুনি যেতিয়াই খাব ভালকৈ চুবাই খাওক খাই থকা সময়ত লগে লগে পানী নাখাব চাওক আমাৰ খাদ্যটো হজম কৰিবৰ কাৰণে আমাৰ এচিড আছে ন ষ্টামাকত এচিড আছে আমি জঠৰাগ্নি বুলি কওঁ জঠৰাগ্নি মানে অগ্নিৰ নিচিনা পদাৰ্থ বা এচিড জাতীয় পদাৰ্থ যাক পচাব পাৰে
আমি খাদ্য খাওঁতে বা খাদ্য খোৱাৰ আগতে যদি পানী খাই দিলোঁ এচিডটো ধুই দিয়াৰ নিচিনা হৈ যায় ধুই গ'ল না গুচি গ'ল বা তাতে পানী জমা হৈ গ'ল বা পানী আহি গ'ল তাৰ যিটো জ্বলন ক্ষমতা বা হজম কৰাৰ যিটো ক্ষমতা কাৰ্যক্ষমতা সেইটো কমি গ'ল আপুনি খাদ্য খাই দিলে খাদ্য খোৱাৰ পিছতো গটগটাই পানী খাই দিলে আকৌ তেতিয়াহ'লে এই যে এনজাইম যিখিনি আছিলে হজম কৰিবৰ কাৰণে এনজাইমখিনি ধুই গ'ল ফলত খাদ্য ভালকৈ হজম নহ'ব আৰু দ্বিতীয়তে আমাৰ ভুল কি হয় আমি খাদ্য খুব আজিকালি ফাষ্ট খাওঁ তাড়াতাড়ি মুখত দি শেষ কৰিব লাগে আৰু পটককৈ যাব লাগে ওলাই যাব লাগে পটককৈ খাই শেষ কৰোঁ খাদ্য খাওঁতে আটটানি পাৰালৈকে নকৰিবই ক'ৰবাত যাব আছে আৰু অলপ বেছি সময় লগ খাবৰ কাৰণে ভালকৈ চোবাই খাওক আমাৰ এনে কোৱা কথা মানে বহুতেই কয় যে 32 বাৰ চোবাই খাব লাগে শাস্ত্ৰতো আছে 32 বাৰ চোবাব লাগে কাৰণ কনচেপ্টটো এনেকুৱা 32টা দাঁত থাকে মানুহৰ সেইকাৰণে 32 বাৰ চোবাব লাগে সেনেকুৱাকৈ কয় আমি গণিব নালাগে এটলিষ্ট আপুনি এইটো অন্তত এইটো কৰক যে খাদ্যখিনি ভালকৈ চোবা হ'ল নে নাই ভাঙা হ'ল নে নাই কাৰণ পেটৰ ভিতৰত আৰু দাঁত নাই যেনেকৈ গৰুৱে খায় চোবাই 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 পাগলি থাকে ন এটা সময়ৰ পিছতে খায়গৈ ন ভালকৈ হজম হৈ যায়গৈ গৰুৰ কথাটো অলপ বেলেগ হয় তেওঁলোকে ভালকৈ প্ৰথমতে যেতিয়া ঘাঁহ খায় মানে সেইটোতো খাই বেলেগে খাই হ'ব। মানে লৈ ভিতৰত থৈ দিয়ে থৈ দিয়ে। আকৌ যেতিয়া ফ্ৰী সময় পায় তেতিয়া ওলাই আকৌ চোবাই চোবাই সেইটো হয়। আমাৰ তেনেকুৱা আমাৰ এনেকুৱা system চিষ্টেম নাই বাৰু। গতিকে আমি ভালকৈ প্ৰথমতেই চোবাই খাব লাগে চোবাই যেতিয়া খালে প্ৰথম কামটো হ'ল চোবোৱাৰ লগে লগে আমাৰ মুখৰ লালটিখিনিও মানে খাদ্য হজম কৰাত সহায় কৰে মুখৰ লালটিখিনিও লাগি যায় দুটা কাম মুখতেই হৈ যায় 3 নম্বৰ কামটো ষ্টামাকত যায় মানে ভাঙা কামখিনি আৰু যিখিনি বাকী আছিলে সেইখিনি হৈ গ'ল তাৰ পিছতহে এবজৰ্ব হ'ব আমাৰ খাদ্যখিনি লাৰ্জ ইণ্টেষ্টাইন স্মল ইণ্টেষ্টাইনত যাই পেলাই গতিকে এইখিনি কাম যদি আপোনাৰ পৰিপূৰ্ণ হয় আপোনাৰ গেছ পৰা মানে নহয় তাৰ পিছতো যদি হৈ আছে তেতিয়াহ'লে আপুনি অকণ প্ৰিকশ্যন ল'ব লাগিব য়োগা কৰিব খুজিলে পৱন মুক্তাসন কপালভাতি তেনেকুৱা ধৰণৰ কিছুমান আসন আছে আপুনি সেইখিনি কৰিব লাগিব কাৰণ এতিয়াতো কৰি দিয়া বা কৰি দেখুৱাৰ সম্ভৱ নহয় চ' কিছুমান প্ৰিকশ্যন আছে যেনেকৈ জিৰা আজৱাইন চফ তিনিটাকে সমান সমান পৰিমাণে লৈ পেলাই ভাজি লওক কেৰাহীত ভাজি লৈ পেলাই আপুনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই ক্ৰেছ কৰি লৈ পাউডাৰ বনাই লৈ পেলাই আপুনি টেমাত ভৰাই লওক সেইটো মই কৰোঁ মানে ইউজ যেতিয়া কৰোঁ গেছৰ মানে উৎপাত বাঢ়িছে বুলি আপুনি ভাবি আছে তেতিয়া পানীত অকণমান লৈ পেলাই গুলি খাই দিয়ক চাব গেছ ঠাণ্ডা হৈ যায় শান্ত হৈ যায় এইবিলাক প্ৰিকশ্যন হয় বাট এইবিলাক মানে লং টাইমৰ কাৰণে নহয় লং টাইমৰ কাৰণে আপুনি সাৱধান হ'ব লাগিব সেইটো মূল কাৰণ আৰু যাৰ মানে গ'ল্ড ব্লাডাৰ ষ্ট'নৰ অপাৰেশ্যন হৈছে বিশেষকৈ মোৰ হৈছে মানে ষ্ট'নৰ যেতিয়া অপাৰেশ্যন হয় তাৰপাছত যিটো হজম ক্ষমতাটো কমি গুচি যায় খুব বেছি হোৱাৰ কাৰণটো এইটোৱেই আমাৰ গ'ল্ড ব্লাডাৰত গুড বেক্টেৰিয়াবিলাক তাতে থাকে গুড বেক্টেৰিয়াবিলাক যিটো খাদ্য হজম কৰাত সহায় কৰে তাতে বেক্টেৰিয়াবিলাক জমা হৈ থাকে মানে মূল স্থান তাতে হৈ থাকে আমি যেতিয়া খাদ্যবিলাক খাওঁ গোটেইখিনি খাদ্য ইউজ নহ'লে শৰীৰে ইউজ কৰিব নোৱাৰিলে অলপ অলপকৈ জমা কৰি এটা সময়ত থাকি পাথৰৰ নিচিনা হৈ যায় সেইটোকেই গ'ল্ড ব্লাডাৰ ষ্ট'ন বুলি কয় আৰু এলোপেথিকৰ মতে গ'ল্ড ব্লাডাৰ ষ্ট'ন কেতিয়াও মানে উইদাউট অপাৰেশ্যন ভাল হ'ব নোৱাৰে কিন্তু আমি দেখিছোঁ গ'ল্ড ব্লাডাৰ ষ্ট'ন তাৰমানে কনচেপ্টটো এনেকুৱা আয়ুৰ্বেদে এনেকুৱাকৈ কয় আপোনাৰ শৰীৰত যদি কিবা ব্যাধি হৈছে শৰীৰটোৱে বনাইছে আকৌ শৰীৰটোৱে তাক ভাল কৰিব পাৰে কিবা এটা কাৰণত আপোনাৰ ভুলৰ কাৰণে হওক যিকোনো ভুলৰ কাৰণে আপোনাৰ পাথৰ হৈ গৈছে এইটো পাথৰটো আমি খাই দিয়া পাথৰটো নহয় এই পাথৰটো আমি খাদ্যৰ পৰা হোৱা পাথৰ ষ্ট'নৰ ফৰ্ম লৈ যায় মানে ইমান ডাঠ হৈ যায় যেন ষ্ট'ন হোৱা যেন হৈ যায় সেই বস্তুটোক আকৌ শৰীৰে ভাঙিব পাৰে কেনেকৈ তাৰ কাৰণে খাদ্য এই যে আমাৰ যিটো ক'লোঁ খাদ্যাভ্যাস ঠিক কৰিব লাগিব অকণমান যোগ প্ৰাণায়ামৰ কথাও আছে শৰীৰটোক এনভাইৰমেণ্টটো এনেকুৱা দিব লাগিব যে সেই সমস্যাটোক যাতে শৰীৰটোৱে নিজে ভাল কৰিব পাৰে কাৰণ আয়ুৰ্বেদত এনেকুৱাকৈ কৈছে শৰীৰটো ইমানেই ইণ্টেলিজেণ্ট শৰীৰে সকলো কৰিব পাৰে আপোনাৰ ধৰি লওক এটা স্ক্ৰেচ পৰি গ'ল কাটি গ'ল আপুনি মলম নলগালে ভাল নহ'ব নেকি হ'ব চিলাই নকৰিলে ভাল নহ'ব মানে চিলাই কৰাৰ পৰ্যায় আহিলে চিলাই কৰিব সেইটো কৰিবই লাগিব সেইটো চিলাই কৰা পৰ্যায় সাধাৰণ লাগিলেতো অকণমান কাটি গৈছে আপুনি মলম নলগালেও একো প্ৰিকশ্যন নকৰিলেও ভাল হ'ব কাৰণ শৰীৰৰ সেই ক্ষমতাটো আছে তেনেকুৱাকৈ শৰীৰ বহুত ইণ্টেলিজেণ্ট শৰীৰৰ যিকোনো অসুবিধা হৈছে শৰীৰে নিজে ভাল কৰিব পাৰে আৰু 80%লৈকে শৰীৰে মানে নিজে কষ্ট দি থয় মানে আপোনাক গম পাবই নিদিয়ে আপোনাৰ ষ্ট'ন হৈছে আপুনিতো গম পাইছে মই চেকআপ কৰিলত গম পাইছোঁ চেকআপ কৰাৰ পিছত গম পেইন হোৱা নাছিলে কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় যে আপুনি হয়তো চেকআপ নকৰিলে গম নাপালে হয় হয়তো আৰু ডাঙৰ হ'ব লাগিলে হয় আপোনাৰ কাৰণে আৰু যেতিয়া ডাঙৰ হ'ল হয় তাৰমানে চাওক আপুনি উদাহৰণটো আপুনি নিজে হয় যে হৈ গৈছে আপুনি গমেই পোৱা নাছিলে মানে শৰীৰে সহ্য কৰিয়ে আছিলে হয়তো শৰীৰে সুযোগ লৈ আছিলে যে মই ইয়াক ওলাই দিব পাৰিম বা ভাল কৰিব পাৰিম সেই পৰিৱেশটো শৰীৰটো পোৱাই নাই যদি শৰীৰটোক সেই এনভাইৰমেণ্টটো দিব পৰা যায় শৰীৰে নিজক ভাল কৰি লয় কিন্তু ডাইজেশ্যনটো কেনেকৈ ঠিক কৰিব পৰা যাব যেতিয়া অপাৰেশ্যন হৈ যায় তাৰপিছত যদি যিখিনি প্ৰব্লেম হয়
চাওক এতিয়া যিহেতু ধৰক গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈ গৈছে, হৈ যোৱাৰ পিছত অকণমান অসুবিধাটো আপুনি পাবই, কিন্তু খুব বেছি অসুবিধা নহওক তাৰ কাৰণে আপুনি খাদ্যৰ কাৰণে অকণমান সজাগ হ'ব যে এনেকুৱা খাদ্য খাব যিবিলাক খাদ্য খুব সহজতে হজম হয়। মাছ মাংস যেনেকৈ ধৰক মাংস খালে আপোনাৰ গোটেইখিনি ষ্টুল হৈ ওলাই যোৱালৈকে 72 ঘণ্টা লাগে, 72 ঘণ্টা। আৰু যদি ফ্ৰুটছ খায় 24 ঘণ্টাৰ ভিতৰত শেষ হৈ যায়। ফ্ৰুটছ, ভাত বা নিৰামিষ খাদ্য 24 ঘণ্টাৰ ভিতৰত সি ওলাই যায়। চ' এই বস্তুটো মনত ৰাখিব, আমাৰ অসুবিধা আটাইতকৈ তাতেই। এই কথাটো ক'লে অকণমান মানুহে পটককৈ স্বীকাৰ কৰিব নোখোজে বা ল'ব নোখোজে, কিন্তু আপুনি বুজি পাব লাগিব খাদ্য অভ্যাসৰ কথা। যদি আপুনি খাদ্য অভ্যাসৰ কথা বুজি নাপায় তেতিয়াহ'লে আপুনি নিজক নিজে নিৰোগী বুলি ৰাখিব নোৱাৰে। মই 2016 চনৰ পৰা 2015 চনৰ পৰা মই একদম নিৰামিষভোজী, মাছ মাংস একো নোখোৱাকৈ আছোঁ। মই আগতো যেনেকুৱা আছিলোঁ এতিয়াও তেনেকুৱা আছোঁ। মোৰ হাইট ৱেইটত কোনো পাৰ্থক্য পৰা নাই, বৰঞ্চ ৱেইট বাঢ়িছেহে। চ' তেনেকুৱাকৈ বহুত মানুহ আছে যে মাছ মাংস নোখোৱাকৈ জীয়াই আছে, কোনো অসুবিধা নহয়। আমাৰ শৰীৰটো হজম কৰিবৰ কাৰণে এটা ছিষ্টেম প্ৰকৃতিয়ে বনাই দিছেতো। হজম হ'বলৈ আপোনাৰ গোটেইখিনি হজম হ'বলৈ 4 ঘণ্টা লাগে। খাদ্য ষ্টামাকৰ পৰা ওলাই যাবৰ কাৰণে 1 পৰা 1.5 ঘণ্টাৰ ভিতৰত আপুনি 1.5 ঘণ্টাৰ ভিতৰত ষ্টামাকৰ পৰা ওলাই আপোনাৰ লাৰ্জ ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইনলৈকে গুচি যাব, আৰু তাৰে গোটেইখিনি প্ৰক্ৰিয়াটো 4 ঘণ্টাৰ। এই 4 ঘণ্টা নহওঁতেই আপুনি মাংস খালে 4 ঘণ্টাত পূৰ্ণ নহয়, শেষ নহয়। আপুনি যদি আজি মাংস খাইছে, কালি যদি আপুনি বমি কৰে, হয়তো এনেকুৱা হ'ব পাৰে যেনেকুৱা খাইছিলে তেনেকুৱা চুবাই খাইছিলে তেনেকুৱা ওলাই আহিব পাৰে। আৰু আমিতো এনেকুৱাকৈ নহয় যে আজি খাইছোঁ আৰু কালি নাখাওঁ। হয়তো এনেকুৱা হৈ যায় 3 বেলাও হৈ যায়, লাগাতাৰ 2-3 দিন এনেকুৱাই হৈ যায়। শৰীৰটো সহ্য এটা সীমা আছেতো। আপুনি এখন গাড়ী চলায়, গাড়ীখন ধৰক বাইক লৈ বা স্কুটি লৈ আপুনি ইয়াৰ পৰা তেজপুৰলৈকে গৈ আছে। গুৱাহাটীৰ পৰা তেজপুৰলৈকে যাওঁতে হয়তো বাইকখনে কোলাই যাব, কিন্তু বাইকখন যদি গুৱাহাটীৰ পৰা আমি দিল্লীলৈকে যাব খোজে একেই ষ্টাৰ্টতেই গৈ পাবনে বাৰু? ৰখাব লাগিব গাড়ীখনক, ৰেষ্ট দিব লাগিব। আমাৰ খাদ্য যেতিয়া আমি খোৱাৰ পিছত আমাৰ ষ্টামাকক ৰেষ্ট নিদিওঁ, লাৰ্জ ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইনক ৰেষ্ট নিদিওঁ, কিমান দিন সুস্থ চলিব? এইটো বেয়া হ'বই। নিজে নিজক ঠিক কৰিব লাগিব আচলতে। আপুনি নিজে সজাগ হ'ব লাগিব। ভাল হ'ব লাগিলে নিজে সজাগ হ'ব লাগিব। আপুনি যদি নিজে সজাগ নহয় আপোনাক কোনো ভাল কৰিব নোৱাৰে। এতিয়া ধৰি লওক আৰু এটা সমস্যা হ'লে চাইনাছ, এইটো কেনেকৈ ঠিক কৰিব ঘৰতে? 100% ভাল হৈ যায় চাইনাছ। আজিলৈকে মোৰ নিজৰ যিখিনি পেচেণ্টৰ কথা কৈ আছোঁ, আজিলৈকে মই চাইনাছৰ এনেকুৱা পেচেণ্ট এজনো পোৱা নাই যিবিলাকক ট্ৰিটমেণ্ট কৰিছোঁ, আজিলৈকে কোৱা নাই মোৰ চাইনাছ ভাল হোৱা নাই। 100% ভাল হয়। চাইনাছৰ কাৰণে চাইনাছ আমাৰ নাকত মাংস বাঢ়ে, মাংস বৃদ্ধি হয়। তো চাইনাছৰ কাৰণে আমি যিখিনি প্ৰাণায়াম কৰোঁ, ভ্ৰষ্টিকা, কপালভাতি, অনুলোম বিলোম, এইবিলাক কৰিলে নাকৰ উশাহ লোৱা উশাহ এৰা কামবিলাকৰ নাকৰ জৰিয়তে হয়। গতিকে ৰাস্তা লাহে লাহে খোল খাব ধৰে। যদি প্ৰাণায়ামতো ভাল নহয় তেতিয়াহ'লে আমি জল নেতি, সূত্ৰ নেতি কৰাওঁ। মই দেখিছোঁ এনেকৈ পানী যে ভৰাই পেলাই এনেকৈ দিয়ে ন, এনেকৈ পট এটা থাকিব, নাকেদি এনেকৈ পানী ঢালিলে ইফালেদি ওলাব। নিমখীয়া পানী, অকণমান কুহুমীয়া পানী হয়। এনেকৈ আপুনি এটা নাকেদি পানী ঢালিব, আনটো নাকেদি ওলাব, আকৌ এইটো নাকেদি ঢালিব, এইটো নাকেদি ওলাব। এই নিমখ আৰু পানীখিনি ইয়াক ধুই লাহে লাহে তাৰ যিখিনি সমস্যাখিনি লাহে লাহে কমাই আনে। জল নীতি কৰাৰ পিছতো যদি ভাল নহয় তেতিয়া আমি সূত্ৰ নীতি কৰোঁ। এটা সূতা পোৱা যায়, নাকেদি সোমালে মুখেদি ওলায় আৰু সেইটো কৰাৰ পিছত আমি এনেকৈ কৰি দিওঁ। সেইটো পিছৰ পৰ্যায়, বহুত এডভান্স পৰ্যায়, সেইটো পিছলৈকে যায়। দুখ পায় নেকি কৰোঁতে? নাই, কিন্তু প্ৰথমবাৰ চাওক, আমি এইটো ৰাস্তা কোনোদিন সেনেকুৱা কাম কৰাই নাই, ব্যৱহাৰ কৰা অলপ অকৱাৰ্ড লাগিব, অলপ হেৰি ফিল কৰিব, কিন্তু একবাৰ কৰিলে হৈ যায়। আৰু তেনেকৈ ঠিক হৈছে মানুহৰ 100%। কিমান দিনৰ ভিতৰত ঠিক হয়? আপুনি প্ৰথম দিনাৰ পৰা ৰিয়েলাইজ কৰিব, প্ৰথম দিনাৰ পৰাই। কিন্তু এইটো বস্তু মনত ৰাখিব লাগিব, যিহেতু নাকৰ আমাৰ মাংস বাঢ়া ৰোগ চাইনাছ, আমি যদি মাংস বাঢ়া খাদ্যবিলাক খাওঁ তেতিয়াহ'লে চাইনাছ আপুনি এনেকুৱা হ'ব যে আপুনি প্ৰতিদিন গছজোপা কাটিব খুজি আছে, মাৰিব খুজি আছে, ডেইলি আপুনি পানী ঢালিও আছে, তেনেকুৱা কাম কৰাৰ নিচিনা হৈ যায়। গতিকে মাংস বঢ়া খাদ্যখিনি আপুনি এভইড কৰিব লাগিব ভাল নোহোৱালৈকে। যেনে মাংস বঢ়াবৰ কাৰণে চয়াবিন বেষ্ট, শৰীৰত মাংস বঢ়াবৰ কাৰণে সেইবিলাক খাদ্য ভাল। আমি যেনেকৈ মাংস খাওঁ, মাংসবিলাকো মাংস বঢ়োৱাৰ কাৰণে ভাল। গতিকে সেইবিলাক খাদ্য এভইড কৰিব লাগিব কিছুদিন। ভাল হোৱাৰ পিছত আপুনি খাব পাৰিব আকৌ। আৰু ফেৰেঞ্জাইটিছ বহুতৰে থাকে, এইটো কেনেকৈ সমাধান হ'ব? ফেৰেঞ্জাইটিছ, লেৰেঞ্জাইটিছ বা লাং ইনফেকশ্যন, এইবিলাক যদি আপুনি ভাল কৰিব লাগে, প্ৰাণায়াম আপুনি ডেফিনেটলি কৰিবই লাগিব। প্ৰাণায়াম, মোৰ এনেকুৱা বহুত পেচেণ্ট আছে এনেকুৱা যিবিলাকে
কৃতজ্ঞ তেওঁলোকে মানে ফোন কৰি মানে ধন্যবাদ দিয়া তেওঁলোকৰ ভাষা নাই এনেকুৱাকৈ কয় মানে মই ক'লে অলপ মানে তেনেকুৱা ভাল নালাগে বঢ়াই কোৱাৰ নিচিনা হৈ আছে 12 বছৰ 13 বছৰ পুৰণা চিৰি বগাই মানে নিজৰ ঘৰখনতেই মানে চিৰি বগাই ওপৰলৈ উঠিব নোৱাৰে এনেকুৱা ধৰণৰ পেচেণ্টবিলাক মোৰ তাত য়োগা শিকিব আহি য়োগা কৰি পেলাই মোৰ য়োগা ৱেলনেছ চেণ্টাৰো আছিলে মই তাতেও কৰাইছিলোঁ চেম্বাৰ কৰা আগে আগে সেইবিলাকেই কৰিছিলোঁ চ' তাতে আহি পেলাই তেওঁলোকে কিছুদিন কৰাৰ পিছত মানে ইনহেলাৰ ল'ব লগা হৈছিলে তেওঁলোকৰ আজিলৈকে সেইবিলাক সমস্যা নাই তেওঁলোকৰ সম্পূৰ্ণৰূপে ভাল আৰু আজিলৈকেও ফোন কৰি ধন্যবাদ দিয়ে আৰু এটা কমন সমস্যা হৈছে বৰ্তমান সময়ত আমি বেছিকৈ দেখিবলৈ পাই আছোঁ লিভাৰ চিৰ'চিছ খুব বাঢ়ি গৈছে লিভাৰ চিৰ'চিছ প্ৰথমতে ডাইৰেক্ট লিভাৰ চিৰ'চিছ হৈ নাহে প্ৰথমতে ফেটি লিভাৰৰ আৰম্ভ হয় ফেটি লিভাৰৰ পৰা আৰু অকণমান ওপৰলৈ গ'লে লিভাৰ ফাইব্ৰ'চিছ তাৰপিছত লিভাৰ চিৰ'চিছ লিভাৰ ফাইব্ৰ'চিছ খুব সহজতেই লাইফষ্টাইল আৰু খাদ্য ভাল কৰিব পাৰি DIP ডায়েট যথেষ্ট কাম কৰে লিভাৰ চিৰ'চিছ লিভাৰ ফাইব্ৰ'চিছ ভাল কৰে মই নিজে লিভাৰ চিৰ'চিছ লিভাৰ ফাইব্ৰ'চিছ বহুত পেচেণ্টে ভাল কৰিছোঁ কিন্তু এদিন মোৰ চেম্বাৰতে আমাৰ ভেবাৰঘাটত যিহেতু মোৰ চেম্বাৰ ভেবাৰঘাটৰে বাসিন্দা পুৰণা বাসিন্দা এদিন হঠাৎ এজন ৰঙা কাপোৰ পিন্ধি পেলাই মানুহ এজনে মানে ৰঙা ড্ৰেছ আৰু সকলো ৰঙা ড্ৰেছ তো মানে এনেকুৱা মানুহজন যে প্ৰত্যেক দিন বেলেগ বেলেগ কালাৰৰ কাপোৰ পিন্ধে মই নাজানিছিলোঁ মোক বিচাৰি 2 বা 3 দিনমান আহিছে মই ক্লিনিকত নাই বাহিৰত আছিলোঁ আহি পেলাই খবৰ লৈছে মই নাই এদিন আহি পেলাই মোক পালে মই 3 দিনমান আহিলোঁ আপোনাক বিচাৰি আপোনাক পোৱা নাই মই আপোনাক ধন্যবাদ দিব আহিছোঁ মই ক'লোঁ আপুনি ধন্যবাদ দিব আহিছে মই আপোনাক চিনি নাপাওঁ কি কাৰণ কি বাৰু বিতংকৈ কওকচোন বাৰু ক'লে মই ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰীৰ ভিডিঅ' চাই পেলাই তেওঁ যিখিনি খাদ্যাভ্যাস DIP ডায়েটৰ কথা কয় সেইখিনি কৰি পেলাই মই লিভাৰ চিৰ'চিছ 4th গ্ৰেডৰ পৰা ভাল হৈছোঁ তেওঁক মই ট্ৰিটমেণ্ট কৰা নাই তেওঁক ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰীও ট্ৰিটমেণ্ট কৰা নাই তেওঁ ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰী যিটো ডায়েট চাৰ্ট সেইটো মেইনটেইন DIP কৰিছে ডায়েটৰ কথা কয় বা আমি যিটো DIP ডায়েটৰ কথা কওঁ সেই DIP ডায়েট কৰি পেলাই তেওঁ ভাল হৈছে আৰু তেওঁ ICUত ভৰ্তি হৈ আছিলে ICUত ভৰ্তি হৈ থকা অৱস্থাত তেখেতে ICUত মোবাইল নিদিয়েতো তেওঁ জোৰ কৰি পেলাই ডক্টৰক কৈ পেলাই মানে মোবাইলটো লৈছে আৰু মোবাইলত লৈ পেলাই তেওঁ মানে এই ভিডিঅ' চাওঁতে লিভাৰ চিৰ'চিছৰ ভিডিঅ' এইবিলাক মানে সেই তেনেকুৱা ধৰণৰ ৰিলেটেড ভিডিঅ'বিলাক আহে নহয় চাই মানে এনেকুৱা তেওঁ মানে নিজৰ মনৰ ভিতৰত মানে বনাই লৈছে যে মই ICUৰ পৰা ওলাই আৰু ঘৰত যে এইবিলাকেই কৰিম ICUৰ পৰা ওলোৱাৰ পিছত ঘৰত গৈ পেলাই ডক্টৰটো যি লিখিছে ঔষধ তেনেকুৱাকৈ আনিছে ঘৰৰ মানুহ যদি আনিছে তেওঁ ব্যৱহাৰ কৰা নাই বয়সস্থ মানুহ আছিলে মোটামুটি প্ৰায় আপোনাৰ 60 বা 55 তেনেকুৱা এজৰ মানুহ হ'ব ঘৰত আহি পেলাই তেওঁ DIP ডায়েট আৰম্ভ কৰিছে ঘৰৰ মানুহখিনি ঔষধ দিয়ে তেওঁ নাখায় ঘৰৰ মানুহখিনি গম নাপায় তো তেনেকৈ যেতিয়া একমাহমান গ'ল নিজে ৰিয়েলাইজ কৰিবতো যে মোৰ ভাল হৈ আছে নে নাই তো যেতিয়া দেখিলে যে তেওঁ বহুখিনি ভাল হৈছে চেকআপত যাওঁতে উন্নত দেখিছে ডক্টৰে কৈছে তো আমাৰ ঔষধতে এনেকুৱা উন্নতি নহ'ব ডাউট হৈছে কি কৰিছে কৈছে একো নাই আপোনালোকৰ ঔষধে খাই আছোঁ মই তেনেকৈ কৈছে সম্পূৰ্ণ ভাল তেতিয়াও নাই হোৱা 3 মাহৰ ভিতৰত তেওঁ মোটামুটি সম্পূৰ্ণ প্ৰগ্ৰেছ কৰি পেলাই সম্পূৰ্ণ ভাল হৈছে কিছুমানটো এনেকুৱা হৈছে যে মৰিও গৈছে মানুহ মৰি যায় নিশ্চিতভাৱে মৰে তো তেওঁ ভাল হোৱাৰ পিছত মোক বিচাৰি সেই ধন্যবাদ দিব লগা কি কথাটো আছে মইতো তেওঁক ট্ৰিটমেণ্ট কৰা নাই গতিকে যদি তেনেকুৱা বহুত তেনেকুৱা পেচেণ্ট আছে এনেকুৱা পেচেণ্ট আপোনালোকে ভয় খাবৰ অন্ততঃ বৰ্তমান প্ৰয়োজন নাই আপোনালোক আহিব পাৰে আমাৰ তাত কনচাল্টেশ্যন লওক বহু ৰোগী ভাল হৈ পেলাই আমাক মানে ধন্যবাদ জ্ঞাপন কৰি আছে আৰু মোক জনালে মানে ভাল পাব আমাৰ BRC ক্লিনিক মংগলদৈত বা নৰ্থ ইষ্টত এইখনেই আৰু বেছি দিনো হোৱা নাই চাগে আপোনালোকৰ এবছৰ হ'ল মাত্ৰ ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰীক বিচাৰি পেলাই তেওঁৰ ক্লিনিকত যাবৰ কাৰণে বা তেওঁক ফিজিকেলি লগ পাবৰ কাৰণে ফাৰিদাবাদ বা বিভিন্ন জেগাত যায় গতিকে BRC ক্লিনিক আমাৰ নৰ্থ ইষ্টত বা গুৱাহাটীততো নাই মংগলদৈত আছে আপোনালোকে মোৰ তাত আহিব পাৰে যোগাযোগ কৰিব পাৰে আৰু ধৰক ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰীক যদি মানে ডাইৰেক্ট তেওঁলোকে ভাবে যে ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰীকেই যোগাযোগ কৰিম তেওঁৰ কনচাল্টেশ্যন ল'ম সেইটোও কৰিব পাৰে আৰু ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰী কনচাল্টেশ্যন ফিজটো বহুত হাই হয় তেওঁৰ ফিজ ভাৰতত চাগে আটাইতকৈ বেছি ফিজ লোৱা ডক্টৰ তেওঁই তেখেতৰ একবাৰ কনচাল্টেশ্যন ফিজ 21,000 চ' কোন মানুহে 21,000 এনেই দিব যদি ভালেই নহয় ৰোগ চ' 21,000 দিলেই যে আপুনি আজি দিলে আজিয়েই কনচাল্টেশ্যন পাব তেনেকুৱা নহয় আপুনি লাইনত থাকিব লাগিব একমাহ পৰ্যন্ত ৱেইট কৰিব লগা হ'ব পাৰে চ' সেই ব্যৱস্থাখিনিও আমাৰ ক্লিনিকৰ পৰা ল'ব পাৰে বা যদি ধৰক ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰীক দেখুৱাৰ সিমান বাজেট নাই সিমান খৰচ কৰিব নোৱাৰে মানে মানুহৰ সকলোৰে পৰিস্থিতি একে নহয় সেই একেইখিনি ট্ৰিটমেণ্ট আমাৰ পৰাই ল'ব পাৰিব আমাৰ যিটো কনচাল্টেশ্যন ফিজ কাৰণ মই ক'লোৱেই কাৰণ আমি আমাৰ ক্লিনিকত মই অকলে ৰোগী নাচাওঁ
ক্লিনিকত মই থাকোঁ আৰু আপোনাৰ অনলাইন যোগে আমাৰ BRC ছাৰৰ টীমৰ এক্সপাৰ্ট ডক্টৰ থাকে, যিটো লেভেলৰ তেওঁ ডক্টৰ সেইটো লেভেলৰ ডক্টৰ আৰু তাতে আছে সেই লেভেলৰ ডক্টৰবিলাকো থাকে। গতিকে সেইখিনি তাতে তেওঁলোকৰ খৰচ আহি যায় 6,500 টকা। আৰু মই এইখিনিতে আৰু এটা কথা কওঁ, মানে মই যিটো ৰিয়েলাইজ কৰিলোঁ, মই আপুনি বিচৰাৰ পিছতো যে আহিব পৰা নাছিলোঁ পেচেণ্টৰ কাৰণে হয়, আৰু দ্বিতীয়তে মই এইটো ৰিয়েলাইজ কৰি পেলাই ভাবিলোঁ যে এতিয়া মই ভাবোঁ মই যোৱাটো মোৰ উচিত, কাৰণ লোকে জনাটো উচিত। ৰোগ ইমানেই বিয়পিছে বা ইমানেই হৈ আছে মানুহৰ, PCOD, PCOS, থাইৰইড, এনজাইটি, ডিপ্ৰেশ্যন, হেডেক। এনজাইটি ডিপ্ৰেশ্যন পেচেণ্ট যে কিমান ভাল কৰিছোঁ হয়তো মই ক'ব নোৱাৰিম, আপোনাক সংখ্যা দিব নোৱাৰিম, তেনেকুৱা ইমান পেচেণ্ট ভাল কৰিছোঁ। আৰু এনেকুৱা পেচেণ্টটো মানে ছুইচাইড কৰিবলগীয়া পৰ্যায় পৰ্যন্ত গৈছে। লাষ্ট ট্ৰাই এটা কৰি চাওঁচোন বাৰু, এনেকুৱাকৈ ফোন আহি পেলাই সেনেকুৱা ধৰণৰ পেচেণ্টকো ভাল কৰিছোঁ বা হৈ গৈছে, টোটেলি ভাল। চ' মই কওঁ এনেকুৱা ধৰণৰ যিবিলাক পেচেণ্ট আছে, PCOD, PCOS, এনজাইটি, ডিপ্ৰেশ্যন, হেডেক, থাইৰইড, আৰ্থ্ৰাইটিছ, IBS, ডায়েবেটিছ, BP, ছুগাৰ, যি আছে এনেকুৱা ধৰণৰ মানে যি ৰোগ আছে, সেই সকলোবিলাক ৰোগ বৰ্তমান মই দেখিছোঁ যে কিছুমান এনেকুৱা মানুহো আছে যে তেওঁলোকে মানে 6,500 টকা এফৰ্ড কৰিব নোৱাৰে। তাৰ কাৰণে মই ৰিয়েলাইজ কৰিলোঁ যে মই তেওঁলোকৰ কাৰণে মই কি কৰিব পাৰোঁ। তো বহুত চিন্তা চৰ্চা কৰি দেখিলোঁ যে তেওঁলোকক কিবা এটা কৰিব লাগিব। মই ভাবোঁ যে এইটো মোৰ দায়িত্বত পৰে। তেওঁলোকৰ কনচালটেশ্যন উইথ 1 year অবজাৰভেশ্যন, কনচালটেশ্যন উইথ 1 year অবজাৰভেশ্যন, 1 বছৰলৈকে তেওঁলোকক আমি চাম, তেওঁ ৰোগ ভাল নোহোৱালৈকে। সেইটো যিটো খৰচ কৰিব, একদম নগণ্য খৰচ, মাত্ৰ 1,000 টকাত, খুব কম খৰচতে। মানে মই এইটো চেষ্টা কৰিব খুজিছোঁ যে মানুহক যাতে অনায়াসে একেবাৰে সামান্যতকৈ সামান্য খৰচত যাতে ভাল কৰিব পাৰোঁ। একজন সাধাৰণ ডক্টৰ তাত গ'লেও আপুনি এজন মানে কনচালটেশ্যন ল'ব লাগে 500 টকা এটা দিবই লাগে। চ' দিয়াৰ পিছত আপোনাৰ হৈ গ'ল আৰু তেওঁৰ পৰা আপুনি আৰু একো নাপায়। কিন্তু আমাৰ কনচালটেশ্যন লোৱাৰ পিছতো আপুনি আমাৰ তাত গৈ কি পাব? আপুনি যেতিয়া আমাৰ তাত আহিব, ৰোগীজনক কেৱল মাত্ৰ আমি ডায়েটখন বনাই নিদিওঁ। ৰোগীজনক সম্পূৰ্ণ চোৱাৰ পিছত ৰোগীজনৰ পাৰ্চনেল ডায়েট হ'ব, তেখেতৰ ৰোগ অনুযায়ী ডায়েট হ'ব, তেখেতৰ লাইফষ্টাইল চাম কি হৈ আছে কি হোৱা নাই, কেনেকৈ লাইফষ্টাইলটোক ঠিক কৰিলে আৰু সমস্যা ভাল হ'ব। তেওঁৰ লাইফষ্টাইল চাৰ্ট বেলেগকৈ এখন হ'ব, তাৰপিছত তেওঁৰ য়োগা চাৰ্ট এখন হ'ব, তেওঁ য়োগা প্ৰাণায়াম কিছু আছে। মানে ভয় খাব নালাগে যে মই য়োগা কৰিব লাগিব, লাইফষ্টাইল অমুক তমুক বহুত কথা নাহে। আমি গোটেইখিনি এজ এ হ'ল এটা চাৰ্ট বনাই বুজাই দিওঁ, ভালকৈ বুজাই দিওঁ যে এইখিনি য়োগাৰ কাৰণে কৰক, এইখিনি ৰাতিপুৱা য়োগা কৰক, এইখিনি প্ৰাণায়াম য়োগা থাকিব, এইখিনি ডায়েট, এইখিনি খাদ্য আপুনি এনেকৈ মানক, এইখিনি হয়তো মেডিচিনৰ যদি প্ৰয়োজন পৰে এইখিনি মেডিচিন লওক। এনেকৈ গোটেইখিনি দিয়াৰ পিছত উইথ 1 year অবজাৰভেশ্যন আমি ৰাখিম যে ৰোগীজন ভাল হৈ আছে নে নাই বা হৈছে নে নাই। এনেকৈ কিন্তু কাকো কৰা মই শুনা নাই বা আপোনাৰ মুখতে প্ৰথম শুনিলোঁ 1 year যিটো অবজাৰভেশ্যন প্ৰথম হ'বলৈ গৈ আছে। এনেকুৱা কি হয় জানেনে, আমি মোৰ যেতিয়া যোগ শিবিৰ আছিলে, যোগ ৱেলনেছ চেণ্টাৰ আছিলে, তেতিয়া ধৰক বিভিন্নজনে বিভিন্ন ৰোগ লৈ আহে আমাৰ তাত। যোগাসনৰ ৱেলনেছ চেণ্টাৰত এজ এ হ'ল চবেই কৰা হয়। স্পেচিফিক আপোনাৰ সমস্যা অবেচিটি, অমুকৰ সমস্যা ছুগাৰ, তমুকৰ সমস্যা PCOD, সকলোৰ কাৰণে বেলেগকৈ কৰা নহয়। কিছুমান আসন কমন হয় চবৰ কাৰণে, কিছুমান প্ৰাণায়াম কমন হয় চবৰ কাৰণে, কিন্তু সকলোবিলাক কমন নহয়। গতিকে মই তাতে ৰিয়েলাইজ কৰিছোঁ যে এজন ৰোগক পাৰ্চনেল টাচ দিব নোৱাৰিলে ৰোগীজনক ভাল কৰা টান হৈ যায়। গতিকে মই এতিয়া বৰ্তমান এনেকুৱাকৈ পেচেণ্ট চাই আছোঁ যে ৰোগীজন মোৰ তাত আহিছে, ডাঙৰ ৰোগ হ'লে আমি ধৰক কেঞ্চাৰ, কিডনী ফেইলিয়াৰ, লিভাৰ চিৰ'চিছ আৰু আপোনাৰ কিডনী ফেইলিয়াৰ ক'লোৱে ন, আৰ্থ্ৰাইটিছ, এইকেইটা ৰোগ আমি যত্ন কৰোঁ যে ডাইৰেক্ট আমি ডক্টৰ BRCৰ টীমৰ লগতে যোগাযোগ কৰি পেলাই কৰোঁ, বা ৰোগী যিসকল আহিব তেওঁলোকে মাইণ্ডছেট কৰিয়ে আহক যে এইকেইটা ৰোগ অন্তত, কাৰণ অলপ গভীৰ ৰোগ হয়। কিডনী ফেইলিয়াৰ ভাল কৰাটো মানে এলোপেথিকতো ভাল নহয়, ডায়েলিচিছ কৰি থাকিব লাগিব, লাহে লাহে ডায়েলিচিছ কৰিব নোৱাৰা যেতিয়া হৈ যাব কিডনীৰ ট্ৰান্সপ্লাণ্টৰ কথা আহি যায়। তো BRC ছাৰেতো বহু পেচেণ্ট ভাল কৰিছে, তেওঁতো ক্লেইম কৰে 95% পেচেণ্ট ভাল হয়, কিন্তু মই নিজে যিখিনি ট্ৰিটমেণ্ট কৰি দেখিলোঁ যে 80% পেচেণ্টটো কমপ্লিটেই ভাল হয়। 80% পেচেণ্ট, 20% পেচেণ্ট এনেকুৱা হয় যে অত্যাধিক হৈ গৈছে, যিটো মানে কণ্ট্ৰল কৰিব নোৱাৰি। আৰু এনেকুৱা হয় তাৰমানে কি হয়, চ' কিডনী ফেইলিয়াৰ পেচেণ্টবিলাক এইটো বুজি পাব লাগিব, যাৰ পেচাব একেবাৰে বন্ধ হৈ গৈছে তেওঁলোক মানে মোটামুটি ডেমেজ কৰি লৈছে, শেষ কৰি লৈছে। যাৰ পেচাব টোটেলি বন্ধ হৈ গৈছে কিডনী ফেইলিয়াৰ পেচেণ্ট, তেওঁ মোটামুটি ধৰক ভাল হোৱাৰ আশাটো খুব কম। কিন্তু তাৰে ভিতৰত কিছু থাকে ভাল হৈ যায়। যাৰ পেচাব অলপ হ'লেও আছে,
টেণ্ডেঞ্চি আছে, পেচাব গৈ আছে, দিনত 2-3 হৈ আছে পেচাব, তেওঁলোক নিশ্চিতভাৱে আপোনালোক আমাৰ তাত আহিব। যিসকলে চাই আছে তেনেকুৱা ধৰণৰ প্ৰব্লেম আছে, ছাৰৰ ওচৰত যাব পাৰে। নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰি ল'ব। আৰু এটা কথা দেই, আৰু এটা সমস্যা আহোঁ, চুলি সৰা সমস্যা, এইটো কেনেকৈ নাইকিয়া কৰিব পাৰি? এইটো সকলোৰে সমস্যা, টপা হৈ যায় কি আজিকালি বেছি হৈ গৈছে। হৈছে তেনেকুৱা চুলি সৰাৰ কাৰণটো একচুৱেলি মানে বৰ ইয়াৰ বিষয়ে বাৰু মোৰ বহুত গভীৰ নলেজ নাই, তথাপি ক'ব পাৰোঁ আমাৰ যিকোনো বেমাৰৰ কাৰণে এটা বস্তু মানি ল'ব, যদি চুলি সৰি আছে, আমাৰ চুলিৰ গুৰিত ব্লাড চাৰ্কুলেশ্যন ভাল নোহোৱা নাই, আৰু ভাল নোহোৱাৰ কাৰণে আপোনাৰ চুলি সৰিব পাৰে। কাৰণ তাতে চুলিয়ে নিউট্ৰিশ্যন পাব লাগিব শৰীৰৰ পৰা, ব্লাড চাৰ্কুলেশ্যন হ'ব লাগিব, অক্সিজেন পাব লাগিব, তেতিয়াহে চুলি, মানে গছৰ গুৰিত পানী নাথাকিলে গছ আৰু কেনেকৈ বাচিব, ঠিক তেনেকুৱা কথা। চ' ব্লাড চাৰ্কুলেশ্যন বঢ়াবৰ কাৰণে কিছুমান য়োগা আছে, যেনে কম বয়সৰ বা 40 বছৰৰ তলৰ যদি হয়, নাকৰ, কাণৰ, চকুৰ প্ৰব্লেম যদি নাই, তেওঁলোকে শীৰ্ষাসন কৰিব পাৰে। আৰু যদি শীৰ্ষাসন অলপ ডিফিকাল্ট হয়, টান হয়, তেওঁলোকে সেইটো নোৱাৰিলে সৰ্বাংগাসন কৰিব পাৰে। এইটোৱে মূৰৰ ব্লাড চাৰ্কুলেশ্যন বঢ়ায়, প্ৰথম কথা। দ্বিতীয়তে এনেকুৱা কিছু খাদ্যাভ্যাস যিখিনি চুলি মানে বঢ়োৱাত সহায় কৰে। কিছু তেল এনেকুৱা আছে, পিঁয়াজেদি তেল আজিকালি বহুতে বনায়, মোৰ বহুত বেছি নলেজ নাই এইবিলাকত, এইবিলাকত বৰ বিশেষ কাম কৰা নাইতো, আমাৰ মানে ডাঙৰ ৰোগবিলাকে বেছিকৈ আহে। তথাপি য়োগাত এইখিনি যথেষ্ট কাম কৰে। তেল বিভিন্ন ধৰণে বনাব পাৰি, যদি ইউটিউবত চাৰ্চ কৰি ল'ব, কাৰণ ইয়াৰ ভিতৰত মই ক্লেইম নকৰোঁ যে ভাল হ'বই বুলি। একবাৰ চুলি গুচি গ'লে সেইটো ঘূৰাই অনাও টান। মই আজিলৈকে দেখা নাই তেনেকুৱা মানুহ যে চুলি সম্পূৰ্ণ সৰি গৈছে আকৌ ঘূৰি আহিছে, কিন্তু পৰা আৰম্ভ হৈছে, তাতে ৰোধ কৰি দিব পাৰে আপুনি ডেফিনেটলি। আৰু ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে আটাইতকৈ বেষ্ট প্ৰাণায়াম হৈছে অনুলোম বিলোম প্ৰাণায়াম। আমাৰ শৰীৰৰ যিমানবিলাক শিৰা আছে তাৰে 75% শিৰা বন্ধ হৈ থাকে, বা 70% শিৰা বন্ধ হৈ থাকে, 30% শিৰাৰে আমাৰ দেহা চলি থাকে। বহুত সূক্ষ্ম শিৰা আছে আমাৰ। অনুলোম বিলোম প্ৰাণায়াম কৰিলে, অনুলোম বিলোম প্ৰাণায়াম হৈছে প্ৰাণায়ামৰ ৰজা বুলিও কোৱা হয় তাক, কিং অফ দ্য প্ৰাণায়াম। নাৰী শুদ্ধি প্ৰাণায়াম বুলিও কয়। আমি নাৰী বুলি কওঁতে মানে শিৰাবিলাকক নাৰী কয় সংস্কৃতত, গতিকে নাৰী শুদ্ধি প্ৰাণায়াম বুলিও কয়। অনুলোম বিলোম প্ৰাণায়াম কৰিলে আমাৰ শৰীৰৰ য'তেই ব্লাড চাৰ্কুলেশ্যন ঠিক ঠাক হোৱা নাই, তাতেই ব্লাড চাৰ্কুলেশ্যন ঠিক কৰিব পাৰে, গোটেই শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন ভাল কৰিব পাৰে। যদি চকুৰ পাৱাৰ কমিছে, চকুৰ পাৱাৰো আপুনি বেলেঞ্চ কৰিব পাৰে, আনিব পাৰে। মই চকুৰ কাৰণে চশমা এৰোৱা পেচেণ্ট বহুত আছে মোৰ তাত। গতিকে তেনেকুৱা পেচেণ্ট থাকিলে যোগাযোগ কৰিব পাৰে আমাৰ লগত। আৰু এটা সমস্যা ওলাই গৈয়ে আছে, গোটেইখিনি পাতিব নোৱাৰিম কাৰণ বহুত বেছি দীঘল হৈ যাব পডকাষ্টটো। এইটো সমস্যা বিশেষকৈ মহিলাসকলৰ যেতিয়া মাহেকীয়া বন্ধ হৈ যায়, কঁকালৰ বিষ বহুত বেছি হৈ যায়, নাইকিয়া কেনেকৈ কৰিব? প্ৰব্লেমটো কঁকালৰ বিষৰ কথা যিটো ক'লে, কঁকালৰ বিষৰ স্পেচিফিক আসন কেইটামান আছে। তেওঁলোক তেনেকুৱা ধৰণৰ পেচেণ্টক যোগাযোগ কৰক, অনায়াসে ভাল হৈ যায়। আৰু মাহেকীয়াৰ সমস্যাটো আজিকালি বহুতেই বেছি হয়, আৰু মাহেকীয়া সমস্যা হোৱাৰ কাৰণে PCOD এইবিলাক বেছি হৈ আছে। গতিকে এই সমস্যাবিলাকক টোটেলি মানে সম্পূৰ্ণৰূপে ভাল কৰিবৰ কাৰণে সঠিক লাইফষ্টাইল এটা আপোনালোকে গ্ৰহণ কৰক। তাৰ কাৰণে যোগাযোগ কৰক, যিমান পাৰোঁ মই চেষ্টা কৰিম আপোনালোকৰ সেই সমস্যাটোক সম্পূৰ্ণৰূপে সমাধান কৰিবৰ কাৰণে। আপোনাৰ নাম্বাৰটো দি দিব, স্ক্ৰীণত লগাই দিম আৰু ডেছক্ৰিপশ্যনত দি দিম, যিসকলে চাই আছে যোগাযোগ কৰি ল'ব পাৰিব। এই যিকেইটা ৰোগৰ কথা ক'লোঁ, যে যিসকল মানুহে এফৰ্ড কৰিব নোৱাৰে, 6,500 টকা পে' কৰি পেলাই ট্ৰিটমেণ্ট ল'ব নোৱাৰে, তেওঁলোক আপোনালোকে আহক। মাত্ৰ 1,000 টকা, মানে এটা মিনিমাম সামান্য খৰচ এটা। আমি এইখিনি টকা দেখোন আমাৰ ক'ৰবাত ফুৰিব গ'লে মানে সেইখিনি শেষ হৈ যায়। আৰু 1 বছৰলৈকে অবজাৰ্ভ কৰিম, 1 বছৰলৈকে মানে এবছৰৰ ট্ৰিটমেণ্ট কষ্ট মাত্ৰ আপোনাৰ 1,000 টকা। তেতিয়াহ'লে কিমান কম খৰচত পাই আছে আপোনালোকে নিজে। গতিকে মানে এদিনৰ খৰচ কেইটকা পৰিব যায়, আপুনি যদি 1 মাহত 1 বছৰত 1,000 টকা খৰচ কৰি আছে, একদিনত কেইটকা পৰিব যায় মাত্ৰ। তো সেই টকাত আপোনালোকে ট্ৰিটমেণ্ট লওক। আৰু যিখিনি ডাঙৰ ৰোগৰ কথা ক'লোঁ, সেই ৰোগখিনিৰ কাৰণে আপোনালোকে অন্ততঃ চেষ্টা কৰক। কিডনি ফেইলিয়াৰ, কেঞ্চাৰ, ডায়েবেটিছ আমাৰ কাৰণেও কৰিব পাৰে। লিভাৰ চিৰ'চিছ, লিভাৰ ফাইব্ৰ'চিছ সেইবিলাক মই নিজে ব্যক্তিগতভাৱে বহুত কৰি আছোঁ। ডাঙৰ ৰোগকেইটাৰ কাৰণে ডক্টৰ BRC ছাৰৰ কনচালটেশ্যন বা মোৰ কনচালটেশ্যন ডক্টৰ BRCৰ সৈতে সেইখিনি আপোনালোকে কৰিব পাৰে। গতিকে এইখিনিকেই ক'লোঁ। যদি কিবা আৰু সুধিবলগীয়া আছে সুধিব পাৰিব। আৰু আছিল, কিন্তু বহুত বেছি দীঘলৈ যাব, গতিকে নেক্সট এপিছ'ডত আমি সুধিম বা কথা পাতিম আপোনাৰ লগত। বহুত ভাল লাগিল, নতুন কথা জানিলোঁ আজি আপোনাৰ পৰা। আৰু আশা কৰোঁ আপোনালোকেও বহুত বেছি ভাল পাইছে আজি এপিছ'ডটো। কৈ আছোঁ বাৰে নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰি ল'ব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। বহুত ধন্যবাদ আপোনাকো।